গজ সেইটো কি মিছা কথা সেইটো পাপী দমন কৰিবলৈ কৈছিলে সেই দেশখনৰ কল্যাণৰ বাবেহে কৈছিলে এতিয়াও তুমি গাঁৱৰ কল্যাণৰ কাৰণে মিছা কথাটো ক'লে কি হ'ব শুনা যদি তোমাৰ এই মিছা কথাটোৰ বাবে গোটেইকেইটা খেল এক হয় তাত আমাৰ আপত্তি কি ডাঙৰ সমস্যাত পেলাই দিলে ইমান বুকত মিছা কথা এটা মইতো কওঁ কেনেকৈ পাৰোঁ আৰু কথাটো নোহোৱাও নহয় এটা মিছা কথাই যদি দুভাগ হৈ থকা গাঁওখন এক কৰে আৰু সকলোৱে মিলি যদি ভাওনা কৰে তেতিয়াহ'লে প্ৰাণ নামঘৰতে প্ৰাণ পাই উঠিব যি হয় হওক এই ক'ৰ পৰা আহিলে হয়নে এই নদীৰ পৰা কুঁৱাৰ তলবোৰ ভাগি কৰি আহিলো নদীৰ পৰা আহিলে চৰকাৰখনে ইমান চিঞৰ বাখৰ কৰি আছে তথাপিতো তহঁতৰ স্বভাৱটো সলনি নহ'ল দেই চৰকাৰেনো ঘৰে ঘৰে সেই লেট্ৰিনবিলাক কেলে বনাই দিছে কি কবি কিবা অকণমানি বাকচ এটা বনাই দিলে টিকাটোকে ঘূৰাব নোৱাৰো নহয় আৰু কিবা হেঁচা মাৰি ধৰে মোৰ কিন্তু তাত নহ'ব দেই তাত মই কৰিব নোৱাৰিম দেই দেশখনক তহঁতৰ সেই টিকাটো নেদেখালে আকৌ ভালো নালাগে নহয় তোৰ মালিককে নকওঁ কেলে ডাঙৰ চাই লেট্ৰিন এটা বনাই দিবলৈ বুজিছ সেই পঞ্চায়তৰ সভাপতিৰ ওপৰতে সকলোবিলাক সভাপতি মানে আমাৰ সভাপতি কথা কৈছা সভাপতি ছাৰে আকৌ বনাই দিওঁ বুলি ক'লে দিব নোৱাৰে নহয় নোৱাৰে নেকি চৰকাৰৰ কথা আছে চৰকাৰে যেনেকৈ দিছে তেনেকৈহে পাৰিব তাতে আকৌ আমাৰ সভাপতি ছাৰ ঠিকাদাৰ তেখেতসকলৰো কিবা লাভ এটাটো হ'ব লাগিব নে কি কওঁ নামঘৰীয়া কাই হ'ব মই পিছত গৈহে থাকোঁ দেই এই নদীত জাবৰ এটাহে মাৰি আহিছোঁ ঘৰত আকৌ ভালকৈ ধুব লাগিব আকৌনো কি তোক আচল কথাটোৱে কোৱা নহ'ল নহয় আচল কথা মানে বুজিছ আখৰ কালি গোটেই ৰাতিটো মই শুব নোৱাৰিলোঁ নহয় পেটৰ বিষটো আকৌ ধৰি ল'বা পেটৰ বিষ নহয় তেনে হ'ব বুজিছ কালি গোটেই ৰাতিটো স্বয়ং ভগৱানে মোৰ লগত কথা পাতি থাকিলে স্বয়ং ভগৱানে কথা পাতি থাকিলে কৃষ্ণ 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 নহয় বুজিছ চক্ৰ গতা পদ্ম একদম চকু চাট মাৰি ধৰেও তাৰ পাছত আৰু কি হ'ব বৰ দুখ কৰিলে বুজিছ বৰ দুখ কৰিলে দুখ কৈ ভগৱানৰ একেবাৰে দুগালে দুধাই চকু কৈ আহিল লক্ষ্মী দেৱীয়ে এৰি গ'ল নেকি মোৰো দুইজনীয়ে যে এৰি গ'ল সেই তেনেদৰে লক্ষ্মী দেৱী এৰি থৈ যোৱা নাই লক্ষ্মী দেৱী এৰি থৈ যোৱা নাই বুজিছ সেই আমাৰ গাঁওখনলৈ আহিবলগীয়া বিপদটো দেখি পেলাইহে ভগৱানে বৰ দুখ কৰিলে বিপদ আমাৰ গাঁৱলৈ বিপদ কি বিপদ আমাৰ গাঁৱত বোলে এই মহামাৰী হ'ব মানে কোন কৈছো কোনো মানুহে নিষ্ঠা নাপাব সকলো মানুহ মৰি গাঁও একেবাৰে নিশেষ হৈ যাব মহামাৰী হ'ব প্ৰলয় হ'ব মানুহ কোনো নাথাকিব প্ৰভু কণা গোসাঁই এইবোৰ কি শুনাইছা নামঘৰীয়া কাই তাৰ আগতে মই বাৰু আকৌ বিয়াখন পাতিব পাৰিম নে নোৱাৰো বিয়া চিয়াটো একো পাতিব নোৱাৰো মানুহে জীয়াই নাথাকে তেনেহ'লে কি হ'ব এতিয়া প্ৰভু ভগৱন্তই ক'লে বুজিছ কি ক'লে গাঁৱৰ যদি সকলো মানুহে মিলি পেলাই এই ভাওনাখন যদি তেওঁলোকে আগবঢ়াব পাৰে তেতিয়াহে বোলে গাঁওখন বাচিব ভাওনা এখন নহয় 10খন পাতিম 10খন এনেকৈ মানুহবোৰক আন্দোলনে মৰিবলৈ দিব নোৱাৰে মোৰ ৰবৰ সময় নাই পিছত মই
তাইতো পৰিফল কৰিবা তোমাৰ নামতে আখৈ মাতিছো প্ৰভু তুমিও মিছা কথা কোৱাৰ বাবেহে কৰিছো প্ৰভু কৃষ্ণ মই তোৰ কাৰণে ৰৈ আছিলো বুজিছ বৰ ভাল খবৰ এটা আছে নহয় ভাল খবৰ চাকৰি হ'ল নেকি কিন্তু লগ পালে কেৱল চাকৰি চাকৰি কৰি থাকো চাকৰি বাদে অন্য ভাল খবৰ থাকিব নোৱাৰে নেকি তই ভাল খবৰ বুলি কোৱাৰ কাৰণেহে কৈছো তোৰ চাকৰিটোৱে মোৰ বাবে বৰ ভাল খবৰ যিয়ে নহয় অন্য এটা ভাল খবৰ আছে আমাৰ গাঁৱত জানিছনে এইবাৰ বহুদিনৰ মূৰত ভাওনা হ'ব ভাওনা ভাওনা হ'ব ঘৰত যে পিতায়ে ভাওনা এখন আৰম্ভ কৰিছে তই গম পাইছনে নাই ভাওনা পাতিছে বহাগত বিয়া ফাইনেল কি তৰাও ঠিক কৰিছে আপোনাৰ অফিচত কেৰাণী চাউল কেৰাচিন দোকানী আনিবলৈ ঘৰতে দি থৈ যায় আৰু বাকী পইচাটো আছেই আৰু তই ভাওনা কৰি খা পাছত মোক কিন্তু নুদুখিবি ইমান ডাঙৰ কথা এটা মই সভাপতি ছাৰক নোকোৱাকে পাৰোঁ হে সভাপতি ছাৰক নোকোৱাকে পাৰোঁ তই কি কৰিছ ইয়াত এই যদি কাৰ ছোৱালী বুজিছো লেকচাৰ মাৰি আছ আজৰ ইমান ডাঙৰ ঘটনা হৈছে গাঁৱত গম পোৱা নাই কি কম ক'ত পাৰিবি লেকচাৰ মাৰি থাকিলে নামঘৰীয়াই স্বয়ং ভগৱন্তক দেখিছে ভগৱন্তক দেখিছে আৰু যদি গাঁৱত ভাওনা এখন পাতিব নোৱাৰো তেনেহ'লে গাঁৱত মহামাৰী দুৰ্যোগ হ'ব এতিয়া মই তহঁতক এইবোৰ পইচা কৰি থাকিব নোৱাৰো এই ছাতি লৈ সভাপতিৰ ঘৰলৈ যাব লাগে বুজিছ ইমান ৰ'দত আহিবলগীয়া হৈছে ইয়াৰ আগতে যদি মই বিয়াখন পাতিব নোৱাৰো বৰ ডাঙৰ কথা হ'ব দেই কৃষ্ণ 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 ঐ শুনিলি নহয় ভাওনা পিছে কোনটো খেলে কৰিব আমাৰটোৱে নে তহঁতৰটোৱে নে সভাপতিৰ খেলে জান মুঠতে আমাৰ গাঁৱৰ ল'ৰাবিলাকে মিলি পেলাই ভাওনা কৰিব এইবাৰ ভাওনা কৰি ল'ব লাগিব মই ভাওনা কৰিম কথাটো তেতিয়াহ'লে ধুমুহাৰ দৰে বিয়পি পৰিছে আমিও আগবঢ়াই ভাল ভাওনা এখন নেপাতিলে কিন্তু বৰ ডাঙৰ কথা হ'ব দেই কথাটো কিন্তু বৰ গুৰুতৰ কিবা এটা কৰিব লাগিব কিবা চিবা নাই ভাওনা এখন কিন্তু পাতিব লাগিব পাতিব লাগিব আগত তোৰ পঞ্চায়ত ইলেকশ্যনটো আহি আছে মানুহখিনি যদি মৰি যায় তেতিয়াহ'লে মই ক'ৰ পৰা বিচাৰিম ভোট বিচৰাৰ কথা বাদ দিয়ক
আপুনি মই যদি মৰিয়েই থাকোঁ তেনেহ'লে ইলেকশ্যনত কোনে মই এইটো কথাটো চিন্তাই কৰা নাই এই 5 বছৰত মই যেনে তেনে ঘৰটো আৰু মাটি কেইডোখৰ ল'লো মাত্ৰ অহা 5 বছৰত যদি মই নগদ ধন গোটাই ল'ব নোৱাৰোঁ তেনেহ'লে মই খাম কি ছাৰ এইবাৰ কিন্তু ইলেকশ্যনত জিকিলে মোৰ বিয়াখন আকৌ পাতি দিব লাগিব আগৰ দুজনী আকৌ ঘূৰি নাহে বোলে সিহঁতৰ কি কথা মই হেনো মতাই নহয় হ'ব ভাওনা এতিয়া ভাওনা হ'লে কিন্তু ছাৰ একেবাৰে গদা পৰ্ব হ'ব লাগিব দেই গদা পৰ্ব আপুনি দুৰ্যোধন মই আৰু ছাৰ মই ভীম কিতাক দেই দি ভীম কৰে তাৰ চেহেৰাটো চোৱা আৰে মই দুৰ্যোধন হৈ মোৰ ঘৰত কাম কৰাটোৰ লগত ভংগ হ'বলৈ দিম নাই নহ'ব কেতিয়াও নহ'ব ছাৰ তাৰমানে ভাওনা নহ'ব ভাওনা হ'ব কিন্তু আমাৰ খেলত ইমান মানুহেই নাই আৰে বাহিৰৰ পৰা আনি বাহিৰৰ পৰা সকলো টকা মই খৰচ কৰিম ভাল হ'ব আগত তোৰ ইলেকশ্যন আহি আছে গাঁৱৰ মানুহবোৰক যদি মোৰ শক্তি দেখুৱাব নোৱাৰো ছাৰ গাঁৱৰ ৰাইজে কথাটো মানিব জানো ৰাইজ কিহৰ ৰাইজ মুঠতে আমাৰ খেলৰ ভাওনা হ'ব তই গৈ নামঘৰীয়াক কৈ দিম যে ভগৱন্ত প্ৰভুৱে দিয়া আদেশ আখৰে পালন কৰা হ'ব কৈ দিবি ছাৰ মোক কিন্তু ভাল ভাও এটা লাগিব দেই মই হ'লে আগৰ দৰে দুখ কৰি নাথাকো ছাৰ শুনিছে নাই এই দুখ কৰা মানুহ হ'লে কোনেও ছোৱালী নিদিয়ে ছাৰ শুনিছে নাই মোক হ'লে এইবাৰ সেনাপতি হ'লেও দিবই লাগিব আরে শুনি আছো মুঠতে ষাঠিটা লেটি বৰমুৰি গাঁৱত 30টা 30টা আৰু তাৰে আজি 10টা কমপ্লিট কৰিব লাগিব আজি কৰিবই লাগিব ঠিক আছে শুন এইবাৰ লেটিংকেইটা কিন্তু একদম চকুৰ লগা কৰিবি ইলেকশ্যন আহি আছে ঠিক আছে মই এবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট দিম আরে তহঁতৰ ওপৰত বিশ্বাস আছে ভাই চবেই দিব আরে জিকিম চবেই দিব কোন ইলুচন সভাপতি আরে চেল খাই যাব বাদ দে ইলুচন আচ্ছা মেটেৰিয়েল খিনি উঠাল নাই গোটেইখিনি উঠালি 50 চফৰা আরে শুনি ল 50 চফৰা ইটা 10 বেগ বালি আৰু 1 বেগ চিমেণ্ট ঠিক আছে এইখিনিৰে আজি 10টা লেটিং কমপ্লিট কৰিব লাগিব ঠিক আছে কি আরে পয়সা খালি পয়সা আরে কামটো আৰম্ভই কৰা নাই পয়সা পিছত লাগি গলি চুপ বন্ধ কৰ এনেই মাথা নষ্ট হৈ আছে সকলোৱে গম পালে মই গম নাপাওঁ নামঘৰীয়া পলিটিক্স সব পলিটিক্স ইলুচনৰ পলিটিক্স আরে চাই লওঁ ময়ো সোমেশ্বৰ ঠিকাদাৰ এইবাৰ ইলেকশ্যনতে চাই ল'ম ক'ৰ পানী ক'লৈ যায় নামঘৰীয়া নামঘৰীয়া ঠিকাদাৰ ইয়াত
আহি ৰলহি নামঘৰ ভিতৰত বহি বহালেনো কি মহাভাৰতখন অশুদ্ধ হ'লহেঁতেন আমি ঠিকাদাৰ মানুহ এই নামঘৰত বহি কথা পাতি থাকিবলৈ আমাৰ সময় নাই তেতিয়াহ'লেনো এইফালে কিয় বা অহা হ'ল কথা এটা শুনিছোঁ বোলে প্ৰভু ভগৱন্তে দেখা দিছিলে ল'ৰাকেইটাই কৈছে কি ল'ৰাকেইটাই কৈছে নহয় ল'ৰাকেইটাই নাই কোৱা এই স্বয়ং প্ৰভু ভগৱন্তই কৈছে কি ক'লে এই গাঁওখনত বোলে বহুদিন ভাওনা ভাগ পোৱা নাই এই প্ৰভু ভগৱন্তই কৈছে আজিৰে বোলে ভাওনা ভাগ পাতিব লাগে নহ'লে গাঁও বোলে বিপদত পৰি বৰ বেয়া কথা হ'ল নহয় এতিয়া এই আগত ইলেকশ্যনটো আহি আছে বেয়া কথা হ'বলৈ কিটো আছে এই ল'ৰাকেইটাতো সাধু হৈয়ে আছে নাক চেলিলেই হ'ল আৰু দল মানে চৌৰা নামঘৰীয়া মোৰ খেলৰ ল'ৰা কেইটা আছে এনেকৈ ভাল নহ'ব ঠিক আছে হ'ব চিন্তা কৰিব নালাগে এই পদুমণি ভাওনা দলটোকে লৈ আহিম এনেও সিহঁতি আমাৰ পঞ্চায়ততে পৰে যিমান খৰচা হয় মই কৰিম নহ'ব নহয় গভীৰে কৈছে এইখন ভাওনা বোলে বাহিৰৰ মানুহ আমি কৰিলে নহ'ব এই ভিতৰৰ মানুহকেইটাহে কৰিব লাগিব ইহঁতৰ লগত আমাৰ গাঁৱত দুই এটা থাকিব নহয় দুই এটা এইটো আৰু গাঁৱৰ ৰাইজখন নহয় হয় মই নাজানো মুঠৰ ওপৰত ভাওনা হ'ব মোৰ খেলৰ ভাওনা যিমান খৰচা হয় মই কৰিম মই নাম কৰিম এইবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট তাৰ আগতে ভাওনাখন পাতি ৰাইজৰ পৰা যদি আশীৰ্বাদটো লৈ লওঁ নে কি কোৱা আৰু এটা কথা ইলেকশ্যনত জিকি প্ৰথম তোমাৰ নামতে চৰকাৰী ঘৰটো আবণ্টন হ'ব গতিকে তুমি সকলোকে কৈ দিবা ভাওনা মানে একেবাৰে ৰাইজৰ চকু চমক লাগি যাব উমেশৰ ঠিকাদাৰ ভাওনা আহিছো ইটো আহিছে কৈছে আমাৰ খেল ইটো আহি কৈছে আমাৰ খেল গাঁৱৰ ল'ৰাকেইটাই ভাওনা এখন কৰিব লৈছে আৰু ইহঁতি কৈছে ৰাজনীতি আৰু প্ৰভুৱেও ইহঁতক দেখা নাপায় নহয় কি হ'ব আৰু ইটো আহি কৈছে আমাৰ খেল ইটো আহি কৈছে আমাৰ খেল সিহঁত মই মোৰটো গাঁৱত মানুহ আছে কেইঘৰ সকলোৱে লগে লগে ভাওনাখন কৰিব পাৰে ই আকৌ বোলে পদুমণি পৰা ভাওনা আনি ভাওনা কৰিব লগতে বুজিছনে বেয়া মাতে ওলাই যায় নহ'ব দাইটি বাহিৰৰ মানুহ আনি ভাওনা নহ'ব চবতে খালি বাহিৰৰ সৰু চাকৰি এটা ওলাব তাতো আকৌ অসমৰ বাহিৰত ডাক্তাৰ ফাংচন এটা পাতিবা তাতো আকৌ বাহিৰৰ আৰ্টিষ্ট লোকেলৰ কোনো চান্সেই নাই বাহিৰৰ বুক কোন আমিবোৰ মাতি বাইদেউ তই ক'ব নোৱাৰিলি তই ক'ব নোৱাৰিলি যেন প্ৰভু ভগৱন্তই গোটেই গাঁওখন এক হৈ যদি ভাওনাখন কৰে তেতিয়াহে আমাৰ খুচিব বুলি তেনেকেতো আকৌ মোক ক'বলৈ পোৱা নাছিলি নহয় মোক ভাওনাখনৰ কথাহে ক'বলৈ ক'লি এনেও বুজিছ মই ভয় ভয় কৈছো বুকুখন এতিয়াও একদম খাপং কৰি আছে বুজিছ নাই সেইবোৰ নহ'ব সেইবোৰ কেতিয়াও হ'বলৈ নিদিওঁ আমিও বাহিৰৰ লগত ভাওনা নকৰোঁ আৰু বাহিৰৰ পৰা আনিও আমি ভাওনা নকৰাওঁ আমি মুঠতে কোনো খেল চেল নাই আমি গোটেইবোৰ একেলগে থাকোঁ আৰু একে হৈ পেলাই আমি ভাওনা কৰিম সঁচাকৈয়ে তহঁতি বাৰু পাৰিবি নে হ'ব দাইটি মুঠতে ভাওনা হ'ব ভাওনা হ'ব তহঁতৰ কথাবিলাক শুনি পেলাই বৰ ভাল লাগিছে বুজিছ বৰ ভাল লাগিছে এতিয়া কথা হ'ল ভাওনা হ'ব দাইটি মই নাট এখন আনি থৈছোঁ ৰুক্মবীৰৰ দৰ্পচন্দ আৰু তোৰ ৰুক্মিণী হ'ল মোৰ ৰুক্মিণী হ'ল নহ'ব মোৰ ৰুক্মিণী হ'ল হ'ব নোৱাৰে তোৰ ৰুক্মিণী নহয় শ্ৰীকৃষ্ণ ৰুক্মিণী ই নামটো শুনিয়ে কওঁ তেতিয়াহ'লে এতিয়া ৰবৰ সকাম নাটখন সোনকালে মেলিব লাগে নাট খোলাৰ সমস্ত খৰচ মই দিম তেতিয়াহ'লে এটা কাম কৰোঁ পৰহিলে নাটখন মেলি দিম পৰহিলে মানে দেওবাৰে আৰু গোটেই আমি গাঁৱৰ ল'ৰাবোৰক খবৰ দিওঁ পূৰ্ণিমাত আমি নাটখন বৰ ভাল লাগিছে বুজিছ
বৰ ভাল লাগিছে এই বহুত বছৰ মূৰত যে গাঁওখনত এই ভাওনা এখন হ'ব বৰ ভাল লাগিছে কি কৰা ৰাতি বুজিছ এই ভালকে গৈ পেলাই এই নামঘৰত দবাটো ডুবাই থৈ আহোঁগে তাৰ মানে খোল তালৰ শব্দত নামঘৰটো আকৌ ৰজনজনাই উঠিব হাউৰিয়াল গিৰিপদীত নামঘৰটো আকৌ প্ৰাণ পাই উঠিব বৰ ভাল লাগিছে বৰ দেখিছোঁ আমাতকৈ দেখিছোঁ নামঘৰ ডাইৰেক্ট ফূৰ্তিটোহে বেছি বেছি কিয় নহ'ব বাৰু আজি অত বছৰে নামঘৰটো অকলেই চোৱা চিতা কৰিছে তাকে এই বছৰেকতো মানুহ আহে কেইটা ইয়ালৈ হে কেইটা আহে মানুহ বেয়া নাপাব খুৰা কোনটো বাপেৰৰ ভায়ে দাদা বুলি ক'ব নোৱাৰো হ'ব দাদা বেয়া নাপাব সেই বুলি কবি কথাটো শুনি মই ৰোৱাই নাই নহয় চিধাই আহিছো মোৰ নামঘৰীয়াই দেখা সপোন আৰু নামঘৰীয়াটো মোৰ প্ৰভু ভগৱন্তৰ লগতে উঠা বহা কৰে তাৰ সেৱাতে কটাই বোলো কথাটোতো গুৰুত্বৰেই হ'ব পাই কথাষাৰ শুনাৰ লগে লগে মোৰো বুকুখন একেবাৰে ধক 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 কৰিয়ে আছে নহয় ধক ধক মতা হৈ থাকচোন মতা হৈ থাক আৰু কেনেকুৱা কৈ পায় তাৰ গাৰ ভাজ দে ঐ পিছে এতিয়া ভাওনা 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 হ'ব নহয় হ'ব আমাৰ গাঁৱৰ ল'ৰাবোৰ মিলিয়ে ভাওনা হ'ব আমাৰ গাঁৱৰ ল'ৰা সেইটো মোৰ বাদেতো আমাৰ গাঁৱত ল'ৰা বুলিবলৈ আছে কিন্তু মা আপুনি এতিয়াও ল'ৰা কৈহে আছে নেকি খুৰা বয়স অকণমান হৈছে হয় দাঁত দুটাও সৰিছে সেই বুলি মনটোতো কিন্তু চঞ্চল হৈ আছে এতিয়াও যদি ভাওনা দিওঁ নহয় কোনো পাত্তাই নাপাব ঐ চাওঁ নেকি দেখুৱাই কোনোবা মতা মানুহ আছো পিটিকিলে ভাল নহয় টানি দিয়া টান মাৰি দে ভৰি ভাল পাইছানে কাটকে দিম আকৌ টান মাৰি দে এতিয়া ভাল পাইছেনে খুৰা ভাল হৈ গ'ল পাই তোৰ কিন্তু হাতত যাদু আছে দেই হাতখন চাওঁ কি কৰে চুমা এটা খাওঁ যি পাই এনেকুৱা কৰে মা হেৰি নহয় মইতো অথনিয়ে হেৰিয়ালে মেম্বৰজনী কি কৰিছে মেম্বৰণী বাইদেউ মেকআপ কৰিছে আকৌ কি কাম বুলি ক'লি আপুনি মেকআপো চিনি নাপায় মানে আমি হ'লো হৈ তাহানি যুগৰ মানুহ সেইবোৰ আমি চিনি নাপাওঁ নহয় আহিব নহয় দেখিব তেতিয়া আহিলেহে দেখিম মানে আহিছে কোন আহিছে কোন কোৱা কোন চাওকচোন মেম্বৰণী বাইদেউকো আপুনি চিনি পোৱা নাইনে মেকআপ কৰিছে আকৌ ভাল 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 ধুনীয়া হৈ থাকিলে আমাৰো মনটো বৰ ভাল লাগি থাকে নহয় পিছে তুমি কথাটো শুনিছাই নহয়
তিনিজন সভাপতি আৰু উমেশ্বৰ ঠিকাদাৰে এইবাৰ নিজৰ খেলৰ বোলে ভাওনা পাতে। তেওঁলোকে ক'লেই নহ'ব নহয়। পঞ্চায়তৰ মেম্বাৰৰ কি একো ক্ষমতা নাই? একো ক্ষমতাই নাই নেকি? মুঠতে আমাৰ খেলৰ ভাওনা হ'ব। আমাৰ খেলৰ ভাওনা হ'ব। আৰু চাব যাতে আমাৰ খেলৰ ল'ৰাই বেলেগ খেলৰ ল'ৰাৰ লগত কেতিয়াও মিলা-মিছা নকৰে। কেতিয়াও মিলা-মিছা নকৰে। কোনে মিলা-মিছা কৰিব? এইবাৰ সভাপতি আৰু ঠিকাদাৰে পানী খাই যাব। এইবাৰ আমাৰ শকুন্তলা মেম্বৰণী সভাপতি উঠিব। সভাপতি উঠিব। সভাপতি উঠিব আৰু উঠিব মানে জিকিবই। আপুনি ইমান ভাল। শকুন্তলা খুৰা বুলি ক'লে বেয়া পায়। কিমান কম শকুন্তলা, দাদা বুলি ক'ব নোৱাৰা নেকি? দাদা শকুন্তলা বছ চাব যাতে ইহঁত দুটাই যদি মোৰ বিৰুদ্ধে উঠে সিহঁতৰ চিকিউৰিটি জব্দ কৰাই দিম। ঠিক আছে। ঐ অৰ্জুনৰ ৰথৰ সাৰথি কোন? এই কৃষ্ণ। মা, আপুনি আকৌ কৃষ্ণ কেনেকৈ হ'ব? আপুনিতো কনক মণ্ডল হে। তই বুজি নাপাৱ, মনে থাক। কি কোৱা শকুন্তলা? মই থাকোঁতে তুমি কোনো চিন্তা নকৰিবা। পাছে ভাওনা কি হ'ব? ভাওনা হ'ব। আমাৰ খেলৰ ভাওনা হ'ব। আমাৰ খেলৰ? নাট মই আনিয়ে থৈছো। কি নাট? নাট মানে তোৰ হ'ব কৰ্ণ পৰ্বত অভিমন্যু বধ। কৰ্ণ পৰ্ব অভিমন্যু বধ। আমাৰ শকুন্তলা মেম্বৰণী হ'ব দুৰ্যোধন। আৰু মই হ'ম অভিমন্যু। আপুনি অভিমন্যু? তেনে মই পদ্মালম্পা। ঠিকেই মই দুৰ্যোধন। মতা মানুহে যদি মাইকী মানুহৰ বচন মানিব পাৰে তেন্তে মাইকী মানুহে মতা মানুহৰ বচন কিয় মানিব নোৱাৰিব? কিয়? মতা মাইকী সকলো সমান। মতা মাইকী সকলো সমান। ওপৰত এইবাৰ ভাওনা হ'বই। হ'ব মানে কৰ্ণ পৰ্ব অভিমন্যু বধ। ভাওনা মানে খেলৰ ভাওনা নহয় দেই, আমাৰ গাঁৱৰ ভাওনা ল'ৰাবোৰে কৰিব, সকলোৱে কৰিব।
মই সকলোকে খবৰ দি ফুৰিছোঁ। আপোনাৰ কথা জানো দে, বাদ দে। ঐ শুনচোন, আমাৰ ইয়াত খবৰ এটা দিব পাৰিবিনি বাৰু? আমাৰ ইয়াত সেইটো আকৌ কি বস্তু হয়? হে ধেমালি নকৰিবিচোন, ফোনটো থকা হলেতো হাতে ভৰিয়ে নধৰো নহয়। বৰ ডাঙৰ কথা ডাঙৰ কথা? ধৰণৰ কথা। এটা কথা বুজি নাপাওঁ, বাতৰি ওলাবই সকলোৱে আকৌ মোকে বাছি লৈ কেনে বাদে কথাটো কোৱা মোৰ দেৰি হৈছে, বহুত খবৰ দিব লাগে আছে। কওক আমাৰ ইয়াত কবি আজি 12 বজাত আহি স্কুলৰ পাছফালে আহি মোক লগ কৰোঁ। বৰ জৰুৰী কথা। জৰুৰী মানে কিবা অঘটন ঘটিল নি? অহা দেওবাৰে মোক আঙুঠি পিন্ধাবলৈ ল'ৰা এটা আহিব। আঙুঠি পিন্ধাব? ভালকে কওক কি হ'ল? চাপ্লাই অফিচৰ কেৰাণী। আমাৰ কথা ঘৰত কোনেও নুশুনে। মোৰ বোলে ভাগ্যৰ বলতহে মই এনেকুৱা ল'ৰা এটা পাইছোঁ। এইটোতো বৰ ডাঙৰ কথা হ'ল যে মানে এতিয়া আকৌ সেই বেদনিধি ভাওটো কৰিব লগা হৈছে। পিছে দিনৰ 12টাত নে ৰাতি 12টা? সেই দিনৰ 12টাতো দিনৰ 12টাত? দিনৰ 12টাত যদি শুনাইছোঁ। এতিয়া তই চিন্তা নকৰিবি বুজিছ, মই তোৰ কৃষ্ণক এই কথা সময়ত খবৰ দিম। হেৰি নহয় কিবা এটা দে। কিবা কি কিবা? কেপি খাবলৈ 10 টকা এটা দে। যাব দেৰি হৈছে। মই জানোৱে বিনা পইচাত যে মোৰ কাম নহয় বুলি। হ'ব দে যাম, মোৰ বহুত দেৰি, গাম খবৰ দিব লগা আছে। শুন ল থেংক ইউ তোৰ কাম হৈ যাব, তই চিন্তা নকৰিবি বুজিছ। তোৰ কৃষ্ণক মই যথা সময়ত খবৰ দিমেই। হেৰি নহয় তই ভাওনাখনৰ নামটো কি জান নাই? ৰুক্মবীৰৰ দৰ্পচূৰ্ণ, ৰুক্মিণী হৰণ। একদম মিলি গৈছে। ৰুক্মবীৰৰ দৰ্পচূৰ্ণ, ৰুক্মিণী হৰণ। তুমি কেলে সাৰিছা? মই সাৰিম নহয়। মানে সেই মেম্বৰনি ঘৰলে গৈ লাগি ধৰি নগৈ বাঢ়ি চোতালখন এই কৰবালৈকে পৰি থাকিল নে নাই? মই সাৰি দিম দিয়া, মই সাৰি দিম দিয়া। হ'ব মই কৰিলোৱে। এতিয়া সেই পুখুৰী পাৰত কাপোৰকেইটা থৈ আহিছোঁ, ধুই দিয়ক গৈ যাওক। মই ধুমগৈ। হেৰি নহয়, বৰ ভাল খবৰ এটা আছে জানা। খবৰটো শুনাৰ লগে লগে মনটো কিবা উদ্ভট লাগি আছে পাই। হাঁহিৰ কথা। মই মেম্বৰনিয়ে কিবা সোণৰ কলহ দিলে নেকি? মোৰ মা কেনেকুৱা কথাবোৰ কৈ পাই। শুনিছা কি? আমাৰ ভাল খবৰ শুনিছা? মেম্বৰনিয়ে কৈছে নহয়, বোলে নামঘৰীয়া সপোন এটা দেখিছে, গাঁৱৰ সকলোবিলাক মিলি ভাওনা এখন পাতিব লাগে। বুজিছা? ভাওনাখন পিছে পাতিব লাগে। তাকে মেম্বৰনিয়ে কৈছে নহয়, আমাৰ খেলৰ ভাওনা হ'ব বোলে। কৰ্ণ পৰ্ব, অভিমন্যু বধ। আমাৰ খেলৰ বুজিছা? কৰ্ণ পৰ্ব, অভিমন্যু বধ। আমাৰ যে মেম্বৰণী বাইদেৱে দুৰ্যোধন লৈছে আৰু কনক মণ্ডলে অভিমন্যু লৈছে। কি? সেই কনক মণ্ডল, সেই বুঢ়াটোৱে অভিমন্যু ল'ব। আৰু কি ক'লে সেই মেম্বৰণী বাইদেউ দুৰ্যোধন ল'ব। আৰে এইবোৰ কি ভাওনা হ'ব গৈ? একো নহয় দিয়া। মেম্বৰণী বাইদেৱে কৈছে মতা মাইকী আমি সকলোৱে সমান বুলি কৈছে। আকৌ বুজিছা? বৰ ভাল হ'ব। মেম্বৰণীয়ে দুৰ্যোধন কৰিব আৰু কৰ্ণক কোনে ল'বে জানা?
তুমি আকৌ মই পদ্মা কৰিম কিমান ধুনীয়া মিলিব মই ক'ম প্ৰাৰ্থনা ইমান উন্মাদ হৈছে কিয় তেতিয়া তুমি ক'বা উন্মাদ নহয় মনে মনে থাকক বুলি কৈছো মনে মনে থাকক লোকৰ বতাহ হৈ থাকে আমাৰ আকৌ দিনে দিনে মাইকিছে হৈহে কৰিছে ল'ৰা ছোৱালী ডাঙৰ হ'ল ছোৱালী বিয়া দিবলৈও হ'ল তেওঁৰ এই মাইকিছে অটো নগ'ল আৰু তুমিনো তেনেকৈ কিয় কৈছা তুমি দেখোন ঘৰৰ বাহিৰৰ সকলোবিলাক কাম কৰাই আৰু মই ভিতৰৰ সকলোবিলাক আগ মাৰোৱেই দেখোঁ তুমিনো কেতিয়া মোক মতা হ'ল ধুবলৈ দিলা অনবৰতে খালি খেং খেঙাই থাকা দমেই দি থাকা তুমি মোক কি ক'লে আপুনি মই দম দিওঁ নিদিয়া কথা ক'বলৈ আহিছে মতা ওলাবলৈ আহিছে ভাওনা কৰে যাওক কাপোৰ ধোৱাওক হ'ব কাপোৰ ধোৱাওক পুখুৰীৰ পাৰত পথানি পাত তিয়নি কাপোৰবোৰ পৰি আছে কোনে ধুব মই ধুম ভাত কোনে বনাব মই বনাম মই ধুম মই ধুৰিম ক্ষমা কৰা প্ৰাণনা ভাওনা কৰে ছোৱালীজনী কাপোৰ কেইটামান দাম নোপোৱা হ'ল আহিব এহেদি চাগে ক'ৰবাত এই পাৰ্ট বিলাই আছে বুজিছ জটিল জটিল আহিব এইখন ভাওনা ক'ৰ ভাওনা শিৰাসুৰৰ দিগ্বিজয় যাত্ৰা বিলোচন সভাপতি কি কথা আমাৰ খেলৰ ভাওনা সভাপতি ছাৰ ভাওনা শিৰাসুৰৰ দিগ্বিজয় সভাপতি ছাৰে শিৰাসুৰ লৈছে গোটেই খৰচ সভাপতি ছাৰে কৰিব আৰু মই কি লৈছো জানো নাই বান্দৰ লৈছো আৰু এইখিনি আমাক কলিক গাঁৱৰ পৰা মাতি দিছো নহ'ব কি কথা কওঁ ভাওনা আমাৰ ল'ৰাবোৰে কৰিব মানে আমাৰ গোটেই গাঁওখনে কৰিব মই মানে সকলোকে খবৰ দিলোৱে গোটেই ল'ৰাবোৰ সাজু হৈছে আকৌ এইখন ক'ৰ পৰা আহিলে এইখন আমাৰ পূৰ্ণিমাত আমাৰ ভাওনা হ'ব পূৰ্ণিমাত আমাৰ ভাওনা নহ'ব পূৰ্ণিমাত ৰুক্মিণী হৰণ হ'ব আৰু মই বেদনী দি বুজিছ পূৰ্ণিমাত আমাৰ গাঁৱৰ ৰাইজে ভাওনাখন পাতিব গাঁৱত মানুহ আছে কি সকলোৱে মিলি জুলিহে থাকিব লাগে সকলোতো মিলিহে কৰিব লাগে গোটেই গাঁওখনে কৰিলে কিমান ভাল লাগে চাচোন নামঘৰীয়া এইটো কিন্তু ভাল কাম কৰা নাই দেই ভাল কাম কৰা নাই আমাৰ সভাপতি ছাৰে গম পালে কিন্তু একেবাৰে ফায়াৰ হৈ যাব বাদ দে তোৰ সভাপতি ফায়াৰ গাঁৱৰ ল'ৰাবোৰ এক হৈছে এতিয়া আৰু তোৰহে সভাপতি ফায়াৰে একোডাল কাম নিদিয়ে বাদ দে আৰু এটা কথা নহয় বাপত তই সভাপতি চোৱা চিলি কৰিবলৈ দেই তই যিয়েই নকৰ লাগিলে যিয়েই নকৰ
সভাপতি খেল কিন্তু ইয়াত যোগ নহয় কৈ দিলো কিন্তু নামঘৰীয়া সভাপতিয়ে কিন্তু এতিয়া নামঘৰলৈ আমাৰ চাকি বন্তি ধূপ দিয়ে থাকে কিন্তু দেই সভাপতিয়ে গম পালে কিন্তু তোমাৰ নামঘৰীয়াৰ পাপ কাটি পেলাব গম পোৱা নাই কাটিলেও কাটক যৌ কাটিলেও কাটক মানুহ দুগুণ অহা নামঘৰটোত আৰু কিমান ৰখীয়াপৰীয়া হৈ থাকিব খেদি দিলে এই গাঁৱত যি টুকুৰা মাটি আছে তাতে গৈ পেলাই খেতি বাতি কৰি পেলাই সেই পাছৰ দিনকেইটা ভালকে যোৱাতকে বুজিছ নামঘৰীয়াক কেনেকে আঁতৰাই আমিও চাই ল'ম ডেকা ল'ৰা একেবাৰে হাত চাত গুচাই ধৰিলা একেবাৰে হাত চাত গুচাই ধৰিলা একেই নাই আমাৰ সভাপতি ছাৰক কমকে ভাল কাম নকৰিলে নামঘৰীয়া দি আছো ৰবা মই ভাল কাম নকৰিলে চিধাই গৈ এতিয়া সেই সভাপতিৰ ঘৰ পাবগে এককে দুই কৰি লগাব বুজিছ তাৰ উপায়ো নাই সভাপতিৰ পৰা 2 টকা লৈ সি চলি আছে গতিকে তেওঁৰ কথা শুনিবই লাগে বাৰু এইবোৰ বান্ধে হেৰি নহয় নাম মোৰ আৰু বহুত খবৰ দিবলগীয়া আছে মই গৈ থাকো নহয় বুজিছ হেৰি নহয় মোৰ আকৌ বজাৰ কৰিব হ'লে নহয় খুলিবই নাই খুলিবই লাগে মই বুজিছ পুতুককে গৈ পেলাই সেই বজাৰকেইটা ঠিক আছে ঠিক আছে মই গৈ থাকো তেতিয়াহ'লে হেৰি নহয় মূলাখনে থাকি গ'ল নহয় যা আকৌ হ'ব যা ঠিক আছে গৈ থাকো কালিলৈ সোনকালে আহিবি অকণমান দেই আৰু এইখন যে এইখন আমি আমাৰ খন লগতে আঁতৰাই পেলাম হ'ব যা দেখিৰাপুৰৰ দিগ্বিজয় সেই অসুৰবিলাক মৰেহে মৰে কিন্তু আকৌ জন্ম হয় বেলেগ বেলেগ ৰূপত কৃষ্ণ প্ৰভু মৃত্যু নালাগে লাগে অমৰত্ব তাৰ বাবে মই নাৰায়ণৰ পূজা পাতিছো কিন্তু নাৰায়ণৰ দৰে ভুল তুলসীৰে নাৰায়ণৰ পূজা নকৰো পূজা কৰিম মই ৰক্ত যজ্ঞ আদি কথা হ'ল নহয় দুখীয়াৰ খুৰ লৈছো হয় 3টা মূৰ লৈতো মই ওলাবই লাগিব মানুহবোৰেতো কৈয়ে থাকে সভাপতিৰ মুখ বহুত য'তে ত'তে যি টি কয় কথাবোৰ সঁচা প্ৰমাণিত হৈ যাব নেকি কথাবোৰ সঁচা প্ৰমাণিত হৈ যাব নেকি ছাৰ বৰ ডাঙৰ কথা হৈছে নহয় কথাটো ডাঙৰ হৈছেই তাকেইতো আপোনাৰ মইতো তাকেই চিন্তা কৰিছো হয় মানুহবোৰেতো কৈয়ে থাকে ক'বলৈ বাকী নাই সকলোৱে কৈছে হয় কি হয় কি হ'ব আৰু মই চব খবৰ লৈ আহিছো কি খবৰ গোটেই যে ভাওনা আমি কৰিব নোৱাৰো সেই কথাটো মই মানে 3টা মূৰ লৈ ওলালে কথাটো বেয়া হ'ব সেইটোও নহয় মানে মোৰ প্ৰকৃত স্বৰূপটো মানুহৰ মাজত ওলাই পৰিব মানুহবোৰক যে মই ফাঁকি দি ঘূৰিছো এইটো মানে সঁচা প্ৰমাণিত হৈ যাব পাছে কি কৰিম দীক্ষা কৰি লৈছো তেতিয়া মই 3টা শিৰ লৈতো ওলাবই লাগিব তই 3টা মোৰ ক'ত লগাব আমাৰ খেলৰ ভাও নাই নহয় আমাৰ গাঁৱৰ ল'ৰাবোৰে কৰিব গোটেই গাঁৱৰ গোটেইকেইটা খেল লগ লাগি ভাওনা কৰিব আমাৰ ভাওনা পূৰ্ণিমাত নহয় তোক তই কেনেকৈ যাম তোক কোনে ক'লে গাঁৱৰ ল'ৰা মানুহবোৰে কৈছে আকৌ মানুহবোৰে কৈছে আকৌ
আৰু নামঘৰীয়াই কি কৈছে? নামঘৰীয়াও কৈছে নহয় বোলে তহঁতৰ ভাওনা পূৰ্ণিমাত নহয়। কি নামঘৰীয়াৰ ইমান হা? এই তাৰ মই চাউলৰ গাঁত কাটি দিম। ক'ৰ পৰা চাউলৰ গাঁত কাটিব? তাৰ চাউলৰ কাৰণেই নাই। তাৰ চাউলৰ গাঁতখন ডুপ্লিকেট কৰি আমাৰ যে সেই চাৰিপুৰা মাটি থকা পিটো বুলি মহৰি ঘৈণীয়েক ৰূপা সেই ৰূপা দিয়া নাই জানো? তেনেহ'লে মই তাৰ বনোৱা ঘৰটো ভাঙি দিম। মানে লেট্ৰিনটো ক'ত লেট্ৰিন বনাইছে সিহঁতৰ ঘৰ? লেট্ৰিনেই নাই। কেলে কাগজীয়া পত্ৰহে লেট্ৰিন। আপুনি আৰু ঠিকাদাৰে মিলি সেইখিনি হজম কৰি চোৱা নাই জানো? তাৰ মই অৰুণোদয় কাটি দিম। অৰুণোদয়? সি বিয়াই পত্না অৰুণোদয় ক'ত পাব? তেতিয়াহ'লে তাৰ মই হেৰি কাটি দিম। হেৰি ছাৰ এই নামঘৰীয়া হেৰিয়ে নাই নহয় মানে কি হেৰি নাই? নাই মানে হেৰি অৰুণোদয় নাই, এই চাউলৰ কাৰ্ড নাই, একোৱেই নাই। তেতিয়াহ'লে তাক মই শুন ছাৰ তাক মই গাঁওখনক কোনো কাৰণতে লগ হ'বলৈ দিব নোৱাৰি ছাৰ। ল'ৰাবোৰৰ ভাওনা বন্ধ কৰিব লাগিব। বন্ধ কৰিব লাগিব। বন্ধ কৰিবই লাগিব। বন্ধ কৰিব লাগিব। পিছে ছাৰ কেনেকৈ বন্ধ কৰিব? আমাৰ খেলৰ দুটামানকৈ তাত লগ লাগিলেগেই নহয়। কোন সেইকেইটা? কোন মানে আমাৰ এইটো গণেশ তিলকত বাটতে পাই মই মাতি থৈ আহিছোঁ। সেইটো তিলক গেটত আহি ৰৈ আছে। তিলক সোমাই ছাৰ আহিছে। গেটখন মাৰি থৈ বৰ সভাপতি ছাৰ বৰ খং উঠি আছে। খং উঠিবলৈ আকৌ কি ডাল? নুঠিব কি বোলে কাণ্ড কৰিছ তহঁতি? কি কৰিবি? ঘৰৰ কাৰণে চাই কি কৰা নাই? এখন চাউলৰ কাঠ হোৱাৰ পিছতো আৰু এখন চাউলৰ কাঠ দিছে। এই ঘৰৰ পিছফালে এটা লেট্ৰিন থকাৰ পাছতো আকৌ বাৰীৰ পিছফালে আকৌ এটা লেট্ৰিন বনাই দিছে। এতিয়া তহঁতি যিমান পাৰ কৰিবহে লাগে। সেইটোকে নকৰি আকৌ তহঁতি একেবাৰে গৈ আনৰ খেলৰ লগত ভাওনা কৰিছ। খুৰাই মোক আকৌ এইবোৰ কিয় ৰাজনীতি খুৱাব লাগে? কিয় নকৰিম? মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ শকুন্তলা মেম্বৰণী আৰু সোমেশ্বৰ ঠিকাদাৰৰ সৈতে লগ লাগিছ। ভাওনা পাতি বাহ পাবি। এইবোৰ নহ'ব। শুনিছনে নাই? এইবোৰ নহ'ব। ভাওনা বন্ধ কৰ। আমাৰ খেলৰ ভাওনা পাতিম। বাহিৰৰ ভাল ভাৱৰীয়া গোটাই আনিম আৰু তইও কৰিবি। চেহেৰাই পাতিয়েতো তই বেছ হৃষ্টপুষ্টই। তোক ভাও এটাকে দিম। ল'ৰাবোৰ বহুত আগবাঢ়িলে, কথাটো বেয়া হ'ব নেকি? কি ভাল নহ'ব? নিজৰ কথা চিন্তা কৰ, নিজৰ কথা। আৰু 30টা লেট্ৰিন আহিছে। এই নাৰায়ণ আৰু এই আমাৰ মাজগাঁৱৰ মনোৰঞ্জনেইতো কামবোৰ কৰিয়েই আছে। এইবাৰ তই কি মই কৰিম? গতিকে ভাওনা তাত মই মাজতে মাত এষাৰ মাতিছোঁ দেই। তিলক আমাৰ সেই মেম্বৰণী খেলৰ যে পদ্মাৰ জীয়েক আৰু আমাৰ কি ঠিকাদাৰৰ খেলৰ বিকুদৰৰ পিতেকৰ কিবা এটা হলিগলি আছে নি বাৰু? কিবা ভাল পোৱা পুই আছে। আমি তাক মনা কৰিছোঁ। নালাগে বাধা দিব। ছাৰ দুয়োটা খেলৰ লগতে যুঁজ এখন লগাই তেতিয়াহ'লে তই এটা কাম কৰিবি। কাইলৈ দুপৰীয়াকে পঞ্চায়তৰ অফিচলৈ যাবি। কামৰ অৰ্ডাৰটো লৈ যাবি। 30টা লেট্ৰিন। হ'ব যা এতিয়া। খুৰা যাওঁ। ভালকে কৰিবি, কাম ভালকে কৰিবি দেই। ভাওনা আমাৰেই ভাল ভাওনা কৰিব লাগিব। বাখৰ চাৰ তেতিয়াহ'লে
বৰ লৰালৰিকৈ মাতিলে যে কি লৰালৰি এতিয়া লৰালৰি হৈ আছে নেকি যিটোৱে একো কোৱা নাই কৈছিল কিবা আঙুঠি পিন্ধোৱাৰ কথা কৈছিল কিবা আঙুঠি পিন্ধিব মানে পৰহিলে মোক আঙুঠি পিন্ধাব ঐ শুনিছনে নাই শুনিছো কিন্তু মই কি কৰিম মই কি কৰিম মানে তাৰ মানে মোৰ কি হৈ থাকক তই চাচোন মই কি কৰিম তই ক তোক ক'বলৈ পাহৰিছিলো নহয় এইবাৰ গাঁৱৰ ল'ৰাবিলাকে মোক কৃষ্ণ দিছে তোৰ মূৰটো দিছে মই ইফালে ইমান টেনচনত আছো আৰু তাৰ ভাওনাত কৃষ্ণ ভাও দিয়াৰ মন ঐ শুনিছনে নাই পৰহিলৈ মোক আঙুঠি পিন্ধাব তাৰ মানে আধা বিয়া ফাটা গম পাইছনে নাই পাইছো জানো কিন্তু মোৰ উপায়ো নাই তোৰ উপায় নাথাকিব পাৰে কিন্তু মোৰ উপায় আছে একো কৰিব নোৱাৰিলেও জাজি নদীত জাপ দিব পাৰিম তই হেৰি কৰিব নোৱাৰ বৰ ডাঙৰ কথা হ'ব বৰ ডাঙৰ কথা হ'ব মই বৰ ভাল পাওঁ নহয় তেন্তে বাপেৰে ফোন কৰি যা যে নীলমণিৰ জীয়েক ৰুক্মিণীক কৈ বিয়া কৰা মোৰ দেউতাৰ লগত আহি কথা পাতকহি ক'ত তাতে মোৰ চাকৰি এটাও নাই তাৰমানে চাকৰি নোপোৱালৈকে কি আমাৰ বিয়া নহ'ব জান তাতে তহঁতৰ খেলো বেলেগ আমাৰো খেল বেলেগ কাৰো চকুলৈ চোৱা চোৱা নাই ক'তনো বিয়া হ'বলৈ ঐ তই কিবা এটা কৰ মই মোৰ সময় পাৰ কৰা ধেমালি বুলি লোৱা নাছিলো মোৰ অন্তৰেৰে ভাল পাইছিলো ঐ চাকৰি কেতিয়া পাবি কেতিয়া বিয়া কৰাবি ইমানবোৰ খেতি বাতি আছে আমি খেতি বাতি কৰিও চলিব পাৰিম আৰু মই বি এ পাছ কৰাৰ পাছত চাকৰিটো বিচাৰিমেই আমি দুইটাই মিলি ভালকৈ চলিব পাৰিম এইটো আমাৰ এই হোমেশ্বৰ ঠিকাদাৰৰ খেলৰ বিপুলৰ বোলে জ্যোতি ঐ কালি পক্ষী 12 কাম হৈ গৈছে চুলি গেলো ভালকে গজা নাই তাৰ আকৌ ছোৱালীৰ লগত ডেলিভাৰী কৰিব হ'লেই এইজনী বাবু হে প্ৰভু এইজনী নীলমণিৰ জীয়েক কলেজত পঢ়াজনী ঐ তই আমাৰ খেলৰ ছোৱালী হৈ বেলেগ খেলৰ ল'ৰাৰ লগত কি কৰিছ আৰু ঐ তহঁত দুটা গাত ধোৱাধুৰিকে কি কৰি আছিল গাত ধোৱাধুৰিকে পৰহিলৈ তোক আগতি পিৰাবলৈ আহিব নাই আহিব ইয়াত কি কৰিছ যা তোক ধান ঘৰলৈ যা তোক যা বুলি কৈছিল নহয় আমাৰ খেলৰ ছোৱালী হৈ বেলেগ খেলৰ ল'ৰাৰ লগত নিমিমাই যা তোক চাই ল'ম তোক চাবি তোক মই কি কৰোঁ চাই থাক চাই ল'ম তোক ভাওনা কৰ তোৰ ভাওনা কৰা মই মুখে জুৰিয়াম চাই থাক তই চাই থাক কি চাবি চাকৰি এটা থকা হ'লে গম পালিহেঁতেন যতীন কি বস্তু চাবি কি চাবি এতিয়ালৈকে কাৰো দেখা দেখি নাই যে চবটো এক দুখৰ কথা আছিল ক'ত গ'ল
এই নকৰোঁ ফোন। সময় সকলো আহিব লাগে, ইফালে বাহিৰত খবৰ দিয়া হোৱাই নাই, কান্দি নাক মেলিব লাগে। এটা কাম কৰিম, মই ৰুক্মবীৰ নবেদাই এওঁ চাগে কাম চাম কৰি ঘৰলৈ গৈ পাইছে। হেল্ল', মই বিচাৰ কৰি আছোঁ ৰ। ঐ কমল, কোনে বিচাৰি আছোঁ? তই ইয়াতে আছ বুলি হয়? ঐ চালৰ কাম দেখিলি নে নাই? ভাওনা পাতে, বেনাৰ লগাই। ইয়াত বেনাৰ মাৰি লাভ নাই, আমাৰ ভাওনা হ'ব, গাঁৱৰ ভাওনা হ'ব। কি গাঁও? গাঁৱৰ ভাওনা হ'ব? এতিয়া গাঁৱৰ কথা চিন্তা কৰিব পৰা হলি? ঐ মাৰৰ বেমাৰৰ সময়ত বাপেৰে পইচা বিচাৰি বিচাৰি গোটেইখন ঘূৰিলে, কোনে কেইটকাৰি সহায় কৰিলে? হৰি গলি নাই পাহৰা। তাৰ বিনিময়ত মোৰ যে সেই বাম মাটিখিনিত তুমি জেচিবি লগাই মাটি নিজে ৰাস্তা বনালা, আৰু মোক খেতি কৰা মাটিখিনি যে তুমি পুখুৰী কৰিলা, এতিয়া খেতি কৰিব থাকিব পৰা নাই। হয়নে? ইয়াকে কয় বোলে উপকাৰী গন্ধ কৰে খায়। উপকাৰ কৰি মই তোৰ পুখুৰীহে খান্দি দিলোঁ। ঐ বাপেৰা সোনকালে মাতিছে বুলি কবি, গাঁৱলীয়া পইচাকেইটা মোক সোনকালে ঘূৰাই দিব লাগে। আমি গাঁৱৰ ল'ৰাবোৰে ভাওনা পাতিবলৈ লৈছোঁ, ইয়াক মোৰ দেউতাক কিয় জানিছা? ল'ৰা বুঢ়া নাই, খেল খেলেই। মুঠৰ ওপৰত কোনো বেলেগ খেলৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিবি। ঐ শুনচোন, তই এতিয়া কি কৰি আছ? এইফালে দেখিছনে নাই? টিভিছনে নিজৰ খেলৰ গোটেই ল'ৰাবোৰকে পঞ্চায়তৰ কাম দিছে। দিবই, আমাক কোনে দিব? খেতি কৰিছিলোঁ, এতিয়া তাতে তুমি মুদা মাৰিবা। আৰে তই মোক ক'লেই হ'ল নহয়, মোৰ খেলৰ ল'ৰা কি মই নাচাম? শুন, ঐ 4টা নতুনকৈ মান আৰম্ভ কৰিছোঁ। দুবাৰ ভাত কৰিবলৈ ল'ৰা লাগে, মাহে 10,000 টকা দিয়ে। 10,000? 10,000। আৰু তই যদি কৰ 1,000 বঢ়াই দিম, 11,000 কৰি দিম। কালিলৈকে যাব লাগিব, একেবাৰে থাকি ল'ব লাগিব, খোৱা বোৱা সকলো ফ্ৰী। এই নহয় কাইলৈ মানে কি পূৰ্ণিমা দিনাখন আমাৰ ভাওনাখন হ'বতো, মই তাত ৰুক্মবীৰ লৈছিলোঁ, ভাওনাখন কৰি যাওঁ। বাদ দে তোৰ ৰুক্মবীৰ। ঐ বীৰ হ'বলৈ টকা লাগে, বুজিছ নাই? টকা লাগে। আৰু এনেও মই ভাওনা ঠিক কৰিছোঁ, পদুমণিৰ ভাওনা আনিব, গম পাইছ? খেলৰ ভাওনা আহিবি, ভাওনা দিনা আহিবি, থাকিবি, ভাল লাগে, ঠিক আছে? কি হ'ল, কি চিন্তা কৰিছ? যাবিনে? ইয়াৰ পিছত আৰু চান্স পোৱাৰ মই ক'ব নোৱাৰোঁ, মোৰ লগত বহুত ল'ৰা লাগি আছে। মাহে 11,000 টকা, কম টকা নহয় কিন্তু। ৰাতিপুৱাই সাজু হৈ আহিবি, আহিছোঁ। ঐ 1,000 টকা ৰাখ, যাবলৈ খৰচা লাগিব।
ছাৰ সভাপতি ছাৰ হেৰা শুনিছানে আহাচোন আহা কোন আহিছে চোৱাগে এই হ'ব আহক ইমান ঘৰ কৰিব নালাগে হেৰা শুনিছানে এই মানুহজনী আছে নে নাই আছে হেৰা শুনিছানে কোন আহিছে চোৱাচোন আহা আকৌ তোমাক মাতি আছে কোন আহিছে চোৱাচোন সভাপতি ছাৰ আহিলে এই ৰাতিখন আহিলে যে আমাৰ খেলৰ মানুহে গম পালে কিন্তু এঘৰীয়া কৰিব পালনীয় খেল বেলেগ হ'লেও তহঁতৰ প্ৰতি মোৰ মৰম মোৰটো সদায়ে আছে সভাপতি ছাৰ তহঁতৰ প্ৰতি এই ৰাতিখন আপুনি তেনেহ'লে মৰমতহে আহিছে নেকি মৰমটো থাকিবই সদায় থাকিব তোৰ প্ৰতি মোৰ মৰমটো এনেও সভাপতি ছাৰ হ'ব মালতীয় খেল বেলেগ হ'লেও মই তহঁতকতো বৰ বুলি নাভাবো নহয় তই মোৰ বৰ আপোন খাই বৈ শুলিয়ে নিদিয় খাই বৈ শুলি যেনে পাইছো নীলমণি এইবোৰ মই কি দেখিছো হয়নে মণ্ডল খুৰা দাদা আমি মতা নাই নহয় নিজে আহিছে তেওঁ নিজে আহিছে নিজে আহিছে আকৌ তাকে কৈছো লোকৰ খেলৰ ঘৰলৈ আহিব নালাগে নহয় সেইটোৱে যা এতিয়া কৈ দে সোনকালে ইয়াৰ পৰা যাব লাগে সভাপতি ছাৰ নহ'লে শুন তহঁতক খেলৰ পৰা বাহিৰ কৰি দিয়া হ'ব আৰু নীলমণি বিনা তোৰ জীয়েৰৰ বিয়াত মেম্বৰীয়ে যি বস্তু দিম বুলি কৈছে নহয় সকলোবিলাক কিন্তু কেঞ্চেল হৈ যাব মই সদায় শত্ৰু হৈ নাথাকো মইতো শত্ৰুভাৱে অহা নাই তুমি যিভাৱে অহা লাগে মুঠতে ভাওনা কিন্তু আমাৰেই হ'ব ভাওনা আমাৰ খেলৰে হ'ব কৰ্ণ পৰ্ব অভিমন্যুবধ আমাৰ মেম্বৰী দুৰ্যোধন মই অভিমন্যু আৰু মই পদ্মা আমাৰে কৰ্ণ ভাওনা কৰিবলৈ কিবা বাকী থাকিবগৈ নে কেলে হেৰি ভাওনা কৰিবলৈ একো বাকী থাকিব নালাগে আচল কথাটো যাবই পৰা নাই কি ওপৰতে কৈ আছা এই তোৰ জীয়েৰক তহঁতৰ মাজনী উমেশ্বৰ ঠিকাদাৰৰ খেলৰ বিকুদৰৰ গোটেই জটিল সি জালত পেলাইছে ছোৱালীৰ গাত দুখ নাই তোমালোকৰ নাক কাণ চব কাটিব কিন্তু ছোৱালীৰ গাত হ'লে দুখ নাই এই চব ঠিকাদাৰৰ ষড়যন্ত্ৰ চব এই উমেশ্বৰ ঠিকাদাৰৰ ষড়যন্ত্ৰ ঠিকাদাৰ আৰু জটিল মানে তোমালোকৰ খেলতটো ইয়াৰেই নকৰে সি একেবাৰে বুঢ়া বুলি কৈছে ঠেলে আপুনি শুনিছেনে নাই শুনিছো জটিল তাক মই হেৰা তুমি আগবাঢ়ি গৈ জটিলক ধৰি দিয়াচোন মই তাক চুলি চিঙি দিম আপুনি মনে থাকক মনে থাক বুলি কৈছো নহয় মনে থাক মালতী তই আকৌ বেয়া পাই থাকিলে মোৰ অন্তৰত বৰ দুখ লাগে নহয় তই বেয়া আশা নাপাবি যতীনক এহেকা দিয়া হ'ব আজি ৰাতিয়েই তাৰ শেষ ৰাতি হ'ব চাই থাক সি আমাৰ খেলক চেলেঞ্জ কৰে ঠিক পইণ্টত আহি গৈছা তুমি আজি ৰাতিয়েই যাতে উমেশ্বৰ ঠিকাদাৰৰ খেল টচ কৰিব পাৰি আৰু আজি ৰাতিয়েই যেন তোমাৰ যতীনৰ শেষ ৰাতি হয় তাক মই তই অকণো দুখ কৰি নাথাকিবি ধৰো মই আছো নহয় যতীনক এইবাৰে হেঁকা দিয়া হ'ব চাই থাক তাক কিন্তু এহেকা দিম তই দুখ নকৰিবি দেই তাক তুমি কি চাই আছা যোৱাচোন আগবাঢ়ি যতীনক ধৰি আনা তাৰ মই চুলি তাক মই
এটা কাম কৰিবি গধূলি অলপ সোনকালে আহিবি সেই ফলকেইটা কাটি দিব লাগিব নহয় হ'ব পিছে এটা কথা মই হ'লে ল'ৰাবোৰক মতি কৰি দিম বৰ এটা ভাল দেখা নাই দেই দুটা এটা বুজিছ এই ইফাল সিফাল হ'বই সেইটোও হয় আমাৰ তেতিয়াহ'লে যতীন কৃষ্ণ কৃষ্ণ তাক কিন্তু বৰ সাজিব সাজিব মই আকৌ বুজিছ সেই ভয়ে খাইছিলোঁ কৰিলোঁ নেকি ইমান ডাঙৰ আখৰ এটা মাতিছোঁ তাতে প্ৰভু ভগৱন্তৰ নামত তেতিয়াহ'লে কিন্তু পূৰ্ণিমা ৰাতি একেবাৰে গায়ন বায়নত সৰু ধেমালি বৰ ধেমালিত নামঘৰ একেবাৰে ৰজন জনাই থাকিব পৰা হ'লে বুজিছ ময়ো ফুলৰ চেৱত সেই প্ৰৱেশ এটা দিলোহেঁতেন পাৰিলেহেঁতেন টোপালি মূৰালি কিয় সময় নাই নহয় সোনকালে আহি বুজিছ এই কলপাতকেইটা সোনকালে কাটি দিব লাগিব মই আহোঁচোন দেই হ'ব হ'ব জানো বৰ ধেমালিয়ে হয় নে সৰু ধেমালিয়ে হয় ইহঁত বস্তু এতিয়ালৈকে অহাই নাই আৰু মই এতিয়া চবৰে যি কথা বকুলনি লৰাই পাৰিলে আমিনো নোৱাৰিম এতিয়া আকৌ কাৰো টেম্পোৱে নাইকিয়া হ'ল হয়তো যতীন নহয়নে কলে যাওঁ ভূ মই এইফালে একদম চোৱাই নাই যে এইফালে কাম এটা আছে ল'ৰা বৰ্ধ মানে কেলে আজি ৰাতিলৈ জানো ভাওনা নাট মেলা নহয় বৰ্ধ যে একেবাৰে চিন্তাই নাই কিয় বাকী ল'ৰাবোৰ আছে নহয় মোৰ একদম সময় নাই বিগ গ্লাছ ইটা লাগে চিমেণ্ট লাগে ইটা চিমেণ্ট ভাওনা নহয় তই ইটা চিমেণ্ট উলিয়াবি নহয় সভাপতিয়ে সভাপতি ছাৰে 30টা লেট্ৰিন বনাবলৈ দিছে মোক 30টা সোনকালে উলিয়াই দিব লাগে বোলে বিৰাট খৰ হ'ল মোক তাৰমানে ভাওনা কি হ'ব ভাওনা যদি ল'ৰাবোৰ আচনা ধৰি কৰিবি দে এইটো কি কথা সভাপতিয়ে বেয়া পোৱা কাম মই কৰিব নোৱাৰো বুজিছনে তাৰমানে তহঁতি কিন্তু বিশ্বাসঘাতকতা কৰিছ দেই কি বিশ্বাসঘাতকতা বিশ্বাসঘাতকতা কৰিছ মই বিশ্বাসঘাতকতা কৰিছো তেন্তে এই কমলে যেন হোমেশ্বৰ ঠিকাদাৰ মোহৰি হ'বলৈ গ'ল সি বিশ্বাসঘাতকতা কৰা নাই এতিয়া মই কিবা কাম এটা কৰিব ল'লো তাক মই বিশ্বাসঘাতকতা কৰা হ'ল তাৰমানে তহঁতৰ খেলবোৰহে ডাঙৰ ন ভাওনা তহঁতি বাদেই দিলি এই ভাওনা কৰিম নহয় সভাপতিয়ে কৈছে দুখীয়াকুৰৰ সেনাপতি ভাওটো মোক দিব এইটো কথা ঐ এটা কাম কৰ তই আমাৰ খেললৈ গুচি আহ সভাপতিক কৈ কাম কেইটামান দিয়াই দিম মই বুজিছনে প্ৰথমে নিজৰ কথা তাৰ পাছত গাঁও সমাজ এইবোৰ কৰি থাকিবি আৰু প্ৰথমে নিজে ছেটেলমেণ্ট হৈ লওক বুজিলে ঐ মই আহিলোঁ মই এই অমৰদাতালৈ যাব লাগে বি ক্লাছ এটা চিমেণ্টৰ কথা পাতিবলৈ হেল্ল' চবেই ভেকুলী জাপ দিছে যে গোটেই গাঁওখনে মিলি একেলগে ভাওনাখন কৰি মেলি গোটেইখনত মই খবৰ দি ফুৰি মই মিছাতেই কষ্ট কৰিলোঁ নেকি মোৰ কি আহে যায় ভাওনা হ'লে হ'ব নহ'লে নাই মইতো প্ৰথমত নাছিলোৱে ইহঁতৰ কথাতহে পিছে তিলকে বাৰু এটা সঁচা কথা কৈ গ'ল নেকি প্ৰথমতে নিজৰ কথা নিজৰ স্বাৰ্থৰ কথা তাৰ পাছতে গাঁও যা যি হয় হ'ব সময়বোৰ মিছাতে নষ্ট কৰি দিলোঁ যা যাওঁ
ইমান জয়া খাই এইকেইটা আহিম বুলি কৈ এটাও নাহিলে এনেকুৱা ঠাইত যদি সভাপতিয়ে পায় মোৰ সৰ্বনাশেই কৰিব পায় কি কৰোঁ এতিয়া মানে কি হ'ল ভয় খুৱাই মাৰিব পাই আপুনি নিজেও ভয় খাইছ মোকো ভয় খুৱাইছ মই দেখি আহিছো যতীন নামঘৰ পাছফালে গৈ আছে আজি সিহঁতৰ নাট মেলা আছে নহয় তালৈ গৈছে চাগে বাদ দে নাট মেলা কথা কেইখন ভাগ ভাগ হ'ল হয়নি ভাওনা আমাৰ খেলৰহে হ'ব আমাৰ খেলৰ মই কথা কৰিম কৰিবি কি কৰ কৈছা এইটো কি আহিল আকৌ শকুন্তলা ধুনীয়া লাগিছে কিন্তু দেই ধুনীয়া নহয় একদম মূলা গাভৰু হৈ আহিছো উমেশ্বৰ ঠিকাদাৰক আজি এৰাত নাই আমাৰ খেলক চেলেঞ্জ কৰে কিন্তু আমি তিনিটাই জটিলক মাৰিব পাৰিম জানো বাইদেউ চিন্তা কৰিব নালাগে আমাৰ খেলৰ কেইটামানক আৰু চহৰৰ পৰা ল'ৰা কেইটামান আনি ঘৰতে বহি খুৱাই আছে গাখীৰ খুৱাই আছে হেই নহয় মদ খুৱাইছে তেতিয়া সিহঁতে জোৰ পাব আৰু নিচা হ'লেই সিহঁত ওলাই আহিব মুঠতে আজি আমি আমাৰ শক্তি দেখুৱাবই লাগিব আমাৰ খেলৰ ছোৱালীক চকু দিয়ে মই কিন্তু আমাক তেওঁক কৈছোৱে তেওঁ যদি ধৰি দিয়ে তাক চিকুটি পেলা তাৰ মই চুলি ডাল কৰি শেষ কৰি দিম মই ছাপ্লাই অফিচৰ কেৰাণীক যোৱাই পাইছিলোঁ সেই টকা মূৰিয়াই কৈ আহি মোৰ ছোৱালীৰ লগতে লেনদেন কৰিব পাৰিনে শকুন্তলা তেনেহ'লে এতিয়া আৰু কৰিবহে লাগে কৰিব লাগে মানে আমি হেৰি আকৌ যুদ্ধ যাত্ৰা কৰিব লাগে জয় শকুন্তলা বেম্বৰ্ণী জয় শকুন্তলা বেম্বৰ্ণী জয় ইহঁতি আকৌ খেলৰ খেলত সোমাই পৰিলে নেকি মোক আকৌ ইহঁতে মিছাকৈ সপোন দেখিবলৈ পোৱা নেকি ইহঁতি এই সপোনটোৰ দৰে ইহঁতৰ কথাবিলাক বৰ মিছা আছিল এইটোতো ইহঁতি মোৰ লগত ধেমালি কৰিলে এইটোতো সৰু ধেমালি নহয় ডাঙৰ ধেমালি নাপায় দেই নাপায় এই ভগৱানে দুখ কৰিব হ'লে পাপ হ'ব এই গুৰুজনাৰ নামত এনেকৈ ভাওনা শুনি পেলাই ধেমালি কৰিলে কিন্তু পাপ হ'ব দেই পাপ হ'ব
জটিল তই আহিলি ইহঁতবিলাক ক'লৈ গ'ল এই মাত সোনকালে মাত বুজিছ মই সেই চাকিটো জ্বলাই দিওঁ সকলোৱে আহি পেলাই এই সেৱা এটা লহি মাত সোনকালে মাত এই কি ক'ত আলোচনা কৰিবলৈ আছে ইয়াতে আলোচনা কৰিবি বুজিছ ইয়াতে আলোচনা কৰিবি বুজিছ জটিল উমেশ্বৰ ঠিকাদাৰ আৰু সেই টিউচন সভাপতিয়ে মোক আকৌ ভাবুকিয়ে দিছিলে নহয় বোলে সিহঁতৰ ভাওনা হ'ব মই বোলো এইবাৰ খেল নহ'ব দেই এইবাৰ ভাওনা হ'ব নতুন পুৰুষৰ ভাওনা আমাৰ গাঁৱৰ ভাওনা বুজিছ এই মই দবাটো কুকুৰপাত মাৰি থৈ আহোঁগৈ এই সকলোৱে গম পাওক নাট শুনিছোঁ বুলি এই ৰুক্মিণী হৰণ নাট সভাৰ কোবত সভাপতি আৰু ঠিকাদাৰৰ বুকু একেবাৰে কঁপি উঠিব বুজিছ তই মই হাওঁতে দবাটো কুকুৰপাত মাৰি থৈ আহোঁ ৰবা দাদী চব শেষ হৈ গ'ল খেলৰ ৰাজনীতিত সকলো ভাগ হৈ গ'ল কোনো বাকী নাথাকে ভাওনা আৰু কেতিয়াও নহয় নেকি কেতিয়াও নহয় মানুহবিলাকক কিয় ভাগ কৰিছা প্ৰভু ভাওনা হ'ব নামঘৰত গোটেই গাঁৱৰ মানুহবিলাক সভাপতি উমেশ্বৰ ঠিকাদাৰ মেম বৰণী মল্ল সকলোৱে আৰু খুলৰ চাপৰত হাওৰিয়াই নাছিল পাপ হ'ব
এতিয়া কি হ'ব এতিয়া কি হ'ব ৰুক্মিণী বল বল আমি দিনৰ পৰলৈ পলাই যাওঁ নহ'লে নহ'লে আমাৰ দুটাকে জীয়াই থাকিবলৈ নিদিব মই পলাই যাম ৰুক্মিণী তাতে মই ছোৱালীজনী হৈ সাহস কৰিছো আৰু তোৰ ল'ৰাটো হৈ তাই ঠিকেই কৈছে যতীন যা তহঁতি কৰিবলৈ গুচি যাগৈ বেলেগকৈ সংসাৰ কৰগৈ তাই হাতখন মূৰটো আছে যেতিয়া কিবা এটা কৰি খাব পাৰি বাহিৰৰ দেশৰ পৰা যেতিয়া মানুহবিলাক আহি পেলাই আমাৰ ইয়াত খাব পাৰিছে তহঁতি নোৱাৰিবি কিয় যা কৰিবলৈ গুচি যাগৈ তহঁতি যা এই খেলৰ ৰাজনীতিৰ ওচৰত তহঁতি হাৰ নামানিবি তহঁতি নোৱাৰিবি কি হ'ল তহঁতৰ ল'ৰা ছোৱালী আমাৰ গাঁওখন শেষ কৰিব জাতিটো শেষ কৰিব যা তহঁতি যা গৈ যা কি চিন্তা কৰিছ মানুহবোৰ আহি পাবহি এতিয়া বল কি ভাবিছ যা শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা কুণ্ডিললৈ আহি ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল সকলোকে পৰাস্ত কৰি ৰুক্মিণীক বিয়া পাতি লৈ গৈছিল আৰু তই নোৱাৰিবি কিয় মই কৈছো যতীন তই পাৰিবি তই যা তই তাই হাতখন ধৰ সেৱাল ভগৱানৰ ওচৰত সেৱাল ক্ষমা কৰিব প্ৰভু ৰুক্মিণী হৰণ কিন্তু ৰুক্মিণীৰ হৰণ তুমি আশীৰ্বাদ কৰা প্ৰভু ইহঁত তাক তুমি শক্তি দিয়া প্ৰভু ইহঁতৰ মহামিলনে ৰুক্মবীৰ জৰাখণ্ডৰ অহংকাৰ দৰ্পচূৰ্ণ কৰাৰ দৰে সভাপতি ঠিকাদাৰৰ অহংকাৰ দৰ্পচূৰ্ণ কৰ প্ৰভু ক্ষমা কৰা প্ৰভু নামঘৰ পিছফালে যা এইফালে যা পিছফালে যা এই নকৰিবি যা ভগৱান লগত আছে যা ইহঁতৰ উত্তৰ পুৰুষে দিন আমাৰ গাঁওখন শেষ কৰিব জাতিটো শেষ কৰিব য'ত কোনো খেল নাথাকিব ভেদাভেদ নাথাকিব প্ৰভু নাটকখন ধুনীয়াকৈ সাঁচি ৰাখিলে আৰু নাটকখন মঞ্চস্থ কৰিবলৈ মই যেতিয়া বিচাৰিছিলোঁ তেখেতে মোক উলিয়াই দিলে সেইবাবে মই দুয়োজন মোৰ শিক্ষাগুৰুলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নাটকখন কিছু দীঘল কৰিবলৈ বাধ্য কাৰণ এই নাটকখনৰ কাহিনীটো মোক দিছিল জামুগুৰিহাটৰ শৈলীন বৰকটকী নামৰ এজন মৌজাদাৰ তেখেতে এজন সাংস্কৃতিক কৰ্মী অভিনেতা তেখেতে এই কাহিনীটো মোক দিছিল অকণমান আভাস এটা দিছিল আৰু এই কাহিনীটোৰ কাৰণে মই তেখেতসকলৰ বাবে তেখেতে এটা ৱেব ছিৰিজ তেখেতসকলে প্ৰস্তুত কৰিছিল সেই সময়ত আৰু সেই চিত্ৰনাট্যটো মই লিখি দিছিলোঁ তেওঁলোকক আৰু পৰৱৰ্তী সময়ত সেই কাহিনীটোকে লৈ পেলাই মই নাটক হিচাপে এই উপস্থাপন কৰিলোঁ গতিকে মই আকৌ কৈছোঁ যে নাটকখনত যথেষ্ট ত্ৰুটি বিচ্যুতি ৰৈ গৈছে স্বাভাৱিক কথা আৰু এই নাটকখন প্ৰথমবাৰৰ বাবে ৰচনা কৰোঁতে মই 4 দিনত মাত্ৰ ৰচনা কৰিছিলোঁ সেই সময়ত খুব খৰধৰ আছিলে কাৰণ 4 দিনত বিশেষ হাত এইবাৰ নিদিলোঁ এডিট কৰা নাই কিন্তু পৰৱৰ্তী সময়ত আৰু কিবা এডিট কৰাৰ ব্যৱস্থা থাকিলে মই কৰিম
আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পূবেৰুণ শিল্পী সমাজৰ মোৰ সন্মানিত সদস্যসকলক, যিসকলে মোৰ এখন নাট ইয়াত মঞ্চস্থ কৰাৰ যিটো সুযোগ দিলে, সুবিধা দিলে, তাৰ বাবে পূবেৰুণ শিল্পী সমাজৰ মোৰ সতীৰ্থসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ পৰিচালক হিচাপে আছিলে প্ৰসন্নজ্যোতি বৰঠাকুৰ। প্ৰসন্নজ্যোতি বৰঠাকুৰ যুটীয়াভাৱে আমি দুয়োজনে পৰিচালনা কৰিছিলোঁ আৰু পোহৰৰ দায়িত্ব তেখেতে লৈছিল। আমি প্ৰসন্নজ্যোতি বৰঠাকুৰক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি পৰিচালনাৰ দায়িত্ব বহন কৰিছিল, পোহৰৰ দায়িত্ব বহন কৰিছিল। ইয়াত দৃশ্যসজ্জাৰ বহুতখিনি কাম হৈছিল। দৃশ্যসজ্জাৰ কামখিনিৰ বাবে আমাৰ ললিত ৰজক আৰু ৰঞ্জন বৰুৱা দুইজন তলত বহি আছে। আমি দুইজনকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি নাটকখনৰ গোটেই গুৰুত, বিশেষকৈ নাটকখন কৃতকাৰ্য হোৱাৰ দিশত তেখেতসকলৰ মঞ্চসজ্জাৰ প্ৰস্তুতৰ যিটো গুৰু দায়িত্ব তেখেতসকলে লৈছে, আৰু নাটকখন চলি থাকোঁতে যি ধৰণে তেখেতসকলে অশেষ কষ্টৰে মঞ্চসজ্জা প্ৰস্তুত কৰিছে, তাক আচলতে আপোনালোকে বাহিৰত বহি থকা মানুহখিনিয়ে অনুভৱ কৰিব নোৱাৰে। ভিতৰত বহি থকাখিনিয়ে গম পায় কিমান কষ্টৰে তেখেতসকলে এই মঞ্চখন প্ৰস্তুত কৰি উলিয়াইছিল। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ সংগীতৰ দায়িত্বত থকা সঞ্জীৱ শইকীয়া, দুৰ্গেশ্বৰ বৰা, ববু, পলাশ, তেখেতসকলে গোটেই সংগীতৰ দায়িত্ব বহন কৰিছিল। খুব কম সময়ৰ বাবে সকলো ব্যস্ততাৰ মাজত তেখেতসকলে এই সংগীত প্ৰস্তুত কৰিছিল। আমাৰ উদয় দত্ত, সকলোৱে সমিল মিলেৰে এই সংগীত প্ৰস্তুত কৰি আপোনালোকৰ আগত উপস্থাপন কৰিলে। তেখেতসকলক সকলোৰে পৰিচিত, মঞ্চত আচলতে নতুনকৈ উদয় দত্ত, সঞ্জীৱ শইকীয়া বা চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, কিন্তু তথাপিও ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। ইয়াৰ পিছত দৃশ্যসজ্জাৰ ক্ষেত্ৰত আমাৰ মনোজ লাহন আছে, সমীৰ আছে, আমাৰ লাহন, কি লাহন আছিলে মই পাওঁ, সঞ্জিত লাহন, এনেধৰণে বহুকেইজন, সকলোৱে হাতে পাতে ধৰি নাটখন মঞ্চস্থ কৰিছে। আৰু ইয়াৰ লগত আমাৰ এতিয়া ইয়াত মঞ্চত উপস্থিত হৈ থকা প্ৰত্যেকেই পৰিচিত, নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। তথাপিও বিকাশ, ৰঞ্জিত, আমাৰ ৰাজীৱ বৰুৱা, এজন বহুত পুৰণা অভিনেতা, আমাৰ প্ৰকাশ বৰুৱা, এয়া মোৰ নামঘৰীয়াৰ মূল দায়িত্বত অভিনয় কৰা অনুপম দত্ত, প্ৰথমবাৰৰ বাবে সঁচা কথা ক'বলৈ গ'লে প্ৰথমবাৰৰ বাবে এটা গুৰু দায়িত্ব বহন কৰিলে, অভিনয়ৰ এটা গুৰু দায়িত্ব প্ৰথমবাৰৰ বাবে তেখেতে বহন কৰিছে আৰু যথেষ্ট কষ্ট কৰিব লগা হৈছে। নাটকখনৰ গোটেই নাটকখনৰ গুৰু দায়িত্ব বুলি কোৱা হয় এই চৰিত্ৰটোক। গোটেই চৰিত্ৰটো সুন্দৰভাৱে উপস্থাপন কৰিছে, চেষ্টা অব্যাহত ৰাখিছে তেখেতে। আমাৰ দিশা, পল্লৱী, জয়ন্ত প্ৰথমবাৰৰ বাবে নকওঁ, কিন্তু খুব নবীন অভিনেতা, কিন্তু নবীন অভিনেতা হিচাপে নবীন অভিনেতা হ'লেও কিন্তু তেওঁ যিটো পৰিপক্ক অভিনয়ৰ পৰিচয় দিলে আৰু যি আন্তৰিকতাভাৱে অভিনয়টো আঁকোৱালি ল'লে, এতিয়া নতুন বুলি ক'বলৈ আচলতে জয়ন্তক অলপ ভুল হ'ব। আমাৰ কুলেন্দ্ৰ বৰুৱা চৰিত্ৰটো এটা ব্যতিক্ৰমধৰ্মী চৰিত্ৰ উপস্থাপন কৰিছে, সকলোৱে নিশ্চয় ভাল পাইছে। আৰু চৰিত্ৰবোৰ নাটকবোৰ তেনেকেই হয়, ভিন্ন চৰিত্ৰৰ ভিন্নতা থাকে, এটা ভিন্ন চৰিত্ৰত তেখেতে উপস্থাপন কৰিলে ভিন্ন ধৰণে, গতিকে আপোনালোকে নিশ্চয় ভাল পাইছে। আমাৰ দীপক এজন সুদক্ষ অভিনেতা, সুন্দৰ অভিনয় কৰিছে। আৰু আমাৰ শ্ৰদ্ধাৰ পুতুল দা এটা সুন্দৰ অভিনয়ৰ মনটো সদায় লৈ থাকে। জীৱনৰ ঘাট প্ৰতিঘাতৰ মাজতো মঞ্চত ইমান ধুনীয়াকৈ তেখেতে অভিনয় কৰিলে, আমি তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে, আমি ভাল লাগিছে। আমাৰ ললিত ৰঞ্জন আছেই, মই কৈছোঁ যে এওঁলোকৰ দুজনৰ কিয় মানে কষ্টৰ অবিহনে কেতিয়াও মঞ্চখন হ'ব নোৱাৰিলেহেঁতেন। আমাৰ মাজত আছে পুলিন বৰঠাকুৰ ছাৰ। ফটকৈ তাৎক্ষণিকভাৱে তেখেতৰ পৰা এটা মন্তব্য আমি আশা কৰোঁ, তাৎক্ষণিকভাৱে, কাৰণ নাটক এখন চাই পেলাই আমি পুলিন বৰঠাকুৰক আমন্ত্ৰণ জনাইছোঁ। আমি তাৎক্ষণিকভাৱে গ'লে নাটক এখন চাই অহাৰ পিছত আচলতে লগে লগে মন্তব্য দিয়াটো অনুচিত। নাটকখন 24 ঘণ্টা পাৰ হৈ গৈ ঘৰত অকণমান অনুভৱ কৰিব যে নাটকখন কি ধৰণে হৈছে, কিন্তু তাৎক্ষণিকভাৱে আচলতে কোৱাটো সদায় অনুচিত হয়। কিন্তু তথাপিও তেখেতে, মই আগতে কৈছোঁ যে নাটকখন ইমান ধুনীয়াকৈ 19 চনৰ পৰা আজি 24 চনলৈকে সাঁচি থৈ দিলে তেখেতে, যিখন নহ'ল মই মোৰ হাতৰ পৰা হেৰাই গ'লহেঁতেন, কাৰণ মই নাটকবোৰ কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ। পুলিন ছাৰ আহিছে, তাৎক্ষণিকভাৱে তেখেতৰ পৰা কিছু মন্তব্য আশা কৰিছোঁ। ধন্যবাদ জ্ঞান। আজি মই যথেষ্ট আনন্দিত এইকাৰণেই যে মই আজি 5 বছৰ আগত জ্ঞানক কৈছিলোঁ, এখন নাটক লিখাচোন, মোৰ কৰিবলৈ বৰ মন আছে। আমি কৰিব পৰা উপযোগীকৈ তুমি নাটক এখন
ৰচনা কৰি দিয়াচোন মোক। তেওঁ প্ৰায় এসপ্তাহমানৰ ভিতৰতে মোক এই নাটকখন দিলে। এখন নাটক আছে, মই অকণমান হাত ফুৰাই আপোনাক দিম, নতুনকৈ লিখিবলৈ সময় নহ'ব, গতিকে মই এখন প্ৰস্তুত কৰি থৈছোঁ, আপোনাক দিম। তেওঁ মোৰ হাতত দিলে। দিয়াৰ পিছত বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত নাটকখন আমাৰ যোগেদি মঞ্চস্থ কৰা সৌভাগ্য নহ'ল। গতিকে মোৰ এটা বাসনা আছিলে যে এদিন এই নাটকখন কৰিম। খুব সযতনে নাটকখন মই ৰাখি থৈছিলোঁ, জ্ঞানক কৈছিলোঁ নাটকখন মোৰ হাততে থাকিব। কিন্তু 5টা বছৰ পাৰ হ'ল, সেইদিন নাহিল। নাটকখন মোৰ এটা ফাইলত সুন্দৰকৈ মই ৰাখি থলোঁ। মোৰ ঘৰত বিভিন্ন সমস্যাৰ মাজেদি ঘৰ দুৱাৰ বনোৱা হ'ল, কিবা হ'ল, চব কাগজ পত্ৰ ফাইল চাইল কিবা কিবি কৰি বিভিন্ন তাত থলোঁ। সিদিনা যেতিয়া নাটকখন মোক বিচাৰিলে জ্ঞানে, মই তেতিয়া চিন্তাত পৰি যে নাটকখন মই ক'ত ৰাখিছোঁ। কিন্তু মোৰ নিজৰ ওপৰত এটা বিশ্বাস আছে, মই নাটক হওক, ধৰ্মমূলক গ্ৰন্থ হওক বা অন্যান্য গ্ৰন্থবিলাক মই খুব সযতনে ৰাখোঁ যাতে সেই বস্তুটো নেহেৰায়। মোৰ বিশ্বাস আছে মই দিব পাৰিম। মই তেওঁক ক'লোঁ, মই তোমাক কালিলৈ ভিতৰত মই নাটকখন দিম। গতিকে মই পিছদিনা নাটকখন চালোঁ। আগবেলাৰ ভিতৰতে নাটকখন মই নিৰ্দিষ্ট ফাইলৰ পৰা আনি তেওঁলৈ ফোন কৰি ক'লোঁ যে নাটকখন পালোঁ, কেনেকৈ দিম। তেওঁ মোক উপায়ো দিলে, গতিকে নাটকখন পালে। আৰু আজি সেই নাটকখন মই উপভোগ কৰি যথেষ্ট আনন্দিত হ'লোঁ। এটা কাৰণেই যে আজি বাস্তৱ ছবি, সমাজৰ বাস্তৱ ছবি, সাহিত্য সমাজৰ দাপোন। গতিকে নাট্য সাহিত্যও এই সমাজৰ দাপোন, যাৰ জৰিয়তে সমাজৰ বাস্তৱ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। আজি এই নাটকখনো সমাজৰ বাস্তৱ ছবিত প্ৰতিফলিত হৈছে। লেতেৰা ৰাজনীতিয়ে কেনেকৈ আমাৰ মাজত থকা সুসম্পৰ্ক, আমাৰ মাজত থকা ভাতৃত্ব ভাৱ, আমাৰ মাজত থকা বন্ধুত্ব ভাৱ লেতেৰা ৰাজনীতিয়ে নাশ কৰিব পাৰে, সমাজ কলুষিত কৰিব পাৰে, তাৰ এটা বাস্তৱ প্ৰতিচ্ছবি এইখনত প্ৰতিপন্ন হৈছে। আৰু মই কলাকুশলী তথা নাট্যকাৰকটো ধন্যবাদ জনাইছোঁৱেই। পৰিচালক প্ৰসন্নজ্যোতি বৰঠাকুৰ, ইমান নিখুঁত পৰিচালনা। নাটকখন আৰম্ভণিৰ পৰা শেষলৈকে বিৰাম সময়কণতো দৰ্শকে অকণো আমনি অনুভৱ নকৰাকৈ নাটকখন উপভোগ কৰাৰ যি পৰিস্থিতি পৰিচালক মহোদয়ে পোহৰ নিয়ন্ত্ৰণৰো দায়িত্ব লৈ আৰু দৃশ্যসজ্জাত দায়িত্বত থকা ব্যক্তিসকলে ইমান কম সময়ৰ ভিতৰত প্ৰতিটো দৃশ্য উপস্থাপন কৰি দৰ্শকসকলক আমনি নোপোৱাকৈ নাটকখন উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিছে। তাৰ কাৰণে মই সকলো কলা কুশলীৰ পৰা আৰম্ভ কৰি পৰিচালক আৰু দৃশ্যসজ্জাৰ দায়িত্বত থকা সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। মতামতৰ ক্ষেত্ৰত এটা শব্দত প্ৰয়োগ কৰিবলৈ গ'লে প্ৰকৃততে আজি মই নাটক উপভোগ কৰিবলৈ অহা পৰিস্থিতিত নাই। তথাপি নাটকখন যে মই ইমান সযতনে ৰাখিছিলোঁ, নাটকখন উপভোগ কৰা এটা প্ৰবল হেঁপাহ আছিল কাৰণে মই বিভিন্ন পৰিস্থিতিৰ মাজতো আহি নাটকখন উপভোগ কৰিলোঁ। এটাই বাক্যত মই ক'ব খোজোঁ যে জীৱনত আজি এখন সুন্দৰ সাৰ্থক নাটক উপভোগ কৰাৰ মোৰ সৌভাগ্য জন্মিল। ধন্যবাদ। ধন্যবাদ। আমি বেছি দেৰি নকৰোঁ, অনুষ্ঠানটো আমাৰ ইতিমধ্যে হ'ল। ইপিনে মানপত্ৰ বিতৰণ কৰিবলৈ কণ কণ ছাত্ৰ ছাত্ৰীসকল লৈ আছে। আমি পুলিচক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া মানপত্ৰ বিতৰণৰ যিখিনি শিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণৰ অনুষ্ঠানটো আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল মঞ্চলৈ আহিব লাগে। সত্ৰীয়া, শাস্ত্ৰীয় আৰু ক্ৰাফ্টৰ যিখিনি আছিলে ছাত্ৰ ছাত্ৰীসকল, তোমালোক মঞ্চলৈ আহা। আৰু আমাৰ প্ৰমাণপত্ৰ বিতৰণৰ কাৰণে আমাৰ এই মুহূৰ্তলৈকে উপস্থিত থকা আমাৰ প্ৰমোদ শইকীয়া ছাৰ, শ্ৰদ্ধাৰ বিনোদ শইকীয়া ডাঙৰীয়া আমাৰ উপদেষ্টা, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পুলিন্দাও আপুনিও আহক। আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ হাতৰ পৰাই
প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলে ভাল হ'ব। আমাৰ সভাপতি ইন্দ্ৰকমল ফুকনদেৱকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰায়খিনিয়ে উপস্থিত আছে। আমাৰ পুবেৰুণ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ উদ্যোগত ক্ৰাফ্টৰ এটা কৰ্মশালা হৈছিলে আৰু এই কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ঘৰতে ক্ৰাফ্টৰ কিছু সামগ্ৰী প্ৰস্তুত কৰিছিলে আৰু তাৰ ভিতৰতে এটা প্ৰতিযোগিতা হৈছিলে। এই প্ৰতিযোগিতাৰ যিসকলে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, প্ৰথমে তেওঁলোকক আমি পুৰস্কাৰ প্ৰমাণপত্ৰ বিতৰণ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। প্ৰথম ৰাজদীপ লাহন আছেনে? প্ৰথম ক শাখাৰ নিম্ন শাখাৰ ৰাজদীপ লাহন আমাৰ প্ৰমোদ শইকীয়া ছাৰক প্ৰমাণপত্ৰ বিতৰণ কৰিবৰ কাৰণে পুৰস্কাৰ। দ্বিতীয় সমৃদ্ধি শিখা দত্ত নিম্ন শাখাৰ। সমৃদ্ধি শিখা দত্ত আমাৰ পুলিন বৰঠাকুৰ ছাৰক অনুৰোধ জনাইছোঁ। সমৃদ্ধি শিখা দত্ত। থাৰ্ড প্ৰাইজ তৃতীয় পুৰস্কাৰ ঋতিশা হীৰা বিনোদ শইকীয়া ছাৰ আছে আমাৰ। আছেনে ঋতিশা নাই ন? ঠিক আছে বাৰু, এইটো আছে। বিচাৰকৰ এটা বিশেষ বঁটা আয়ুশ্ৰীয়া বৰগোহাঁই বিনোদ শইকীয়া ছাৰে পুৰস্কাৰটি আগবঢ়াব। উচ্চ শাখাৰ এই ক্ৰাফ্টৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাইছে স্নিগ্ধা কোঁৱৰ। আছেনে স্নিগ্ধা কোঁৱৰ? বিনোদ শইকীয়া ছাৰ স্নিগ্ধা কোঁৱৰ। দ্বিতীয় অংশুমান বৰুৱা আমাৰ সভাপতি ইন্দ্ৰকমল ফুকনে এই পুৰস্কাৰটি বিতৰণ কৰিব। অংশুমান বৰুৱা এইখন চাৰ্টিফিকেটখন। তৃতীয় পুৰস্কাৰ তুষ্টি খনিকৰ পুলিন বৰঠাকুৰ ছাৰক তুষ্টি খনিকক তৃতীয় পুৰস্কাৰ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তুষ্টি খনিকৰ। বিচাৰকৰ বিশেষ বঁটা তনুশ্ৰী কোঁৱৰ কনচলেশ্যন এৱাৰ্ড। এইটো আমাৰ প্ৰমোদ শইকীয়া ছাৰক নাই ন? ঠিক আছে। এতিয়া কৰ্মশালাত যিসকলে অংশগ্ৰহণ কৰিছিলে ক্ৰাফ্টৰ, প্ৰথম ক্ৰাফ্টৰ অংশুমান আয়ুশ্ৰীয়া বৰগোহাঁই প্ৰমোদ শইকীয়া ছাৰে আয়ুশ্ৰীয়া আছে নাই? আয়ুশ্ৰীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে। আমি 4 দিনৰ এটা কৰ্মশালা পাতিছিলোঁ। অংশুমান বৰুৱা শইকীয়া ছাৰ আপুনি দিয়ক। অংশুমান বৰুৱা
সঞ্চিতা চেতিয়া পুলিন বৰঠাকুৰ দিব আছেনে সংচিতা নাই স্পন্দন শেখৰ দত্ত তেওঁ জামুগুৰিৰ পৰা আহিছে আমাৰ প্ৰবীণ শিল্পী সমাজৰ সমৃদ্ধি শিখা দত্ত ভনীয়েক আমাৰ হিমাদ্ৰী জ্যোতি দত্তৰ ভতিজাক নালাগে আস্থা ভূঞা আছেনে কুশী বৰুৱা তুষ্টি খনিকৰ বিনোদ শইকীয়া ছাৰে দিব অংশুপ্ৰিয়ম কলিতা আছেনে অংশুপ্ৰিয়ম কলিতা স্নিগ্ধা কোঁৱৰ বিনোদ শইকীয়া ছাৰে দিব স্নিগ্ধা কোঁৱৰ কৃষ্ণা বৰুৱা কৃষ্ণাভ বৰুৱা অনুপস্থিত প্ৰিন্সিপ্ৰিয়া বৰুৱা নাই ৰাজদীপ লাহন বিনোদ শইকীয়া ছাৰে দিব মহাৰ্ণৱ ফুকন নাই দিব্যাংকা কলিতা নাই শ্ৰুতি কৃতি গগৈ শ্ৰুতল কৃতি ক্ৰিষ্টিনা দত্ত অনুপস্থিত ৰক্তিম ৰঞ্জন নাই অনিশা দত্ত এই তানিষ্ঠা তানিষ্ঠা নহয় এইটো পিছত আকাশদ্বীপ শইকীয়া নাই কাব্যশ্ৰী বৰুৱা অনুলেখা ফুকন আৰাধ্যা শইকীয়া অভিলাষা দত্ত এইখিনি নাই আৰু কোনোবা নোপোৱাকৈ আছে নেকি ক্ৰাফ্টত অংশগ্ৰহণ কৰা কোনোবা আছে নেকি ইয়াত নাই ইয়াৰ পিছত আমাৰ সত্ৰীয়া কি আছে সংগীতৰ শাস্ত্ৰীয় সংগীতৰ কৰ্মশালাত যিসকলে অংশগ্ৰহণ কৰিছিলে তেওঁলোকক আমাৰ এইটো পাৰ্টিচিপেণ্ট চাৰ্টিফিকেট শ্ৰুতকৃতি গগৈ নাই নীলকমল হাজৰিকা অনুপস্থিত অলিম্পিকা গগৈ প্ৰমোদ শইকীয়া ছাৰে দিব এওঁ লালিমা চাপৰিৰ পৰা আহিছে কৃষ্টিনন্দা বৰুৱা নাই অভিজ্ঞানা ফুকন নাই অভিজ্ঞানা ফুকনৰ চাৰ্টিফিকেটখন আমাৰ তেখেতৰ পিতৃ আমাৰ সভাপতি ইন্দ্ৰকমল ফুকনক আমাৰ বিনোদ শইকীয়া ছাৰে দিব অৰ্ণৱ অনুভূতি নাই কাব্যশ্ৰী নাথ নাই প্ৰতিষ্ঠা দত্ত পুলিন বৰঠাকুৰ ছাৰে দিব সমৃদ্ধি শিখা দত্ত অনিশা গগৈ নাই সীমাংগিনী উৰুবিয়ান বৰা নাই প্ৰীতি স্নেহা পটংগীয়া নাই স্পন্দন শেখৰ দত্ত প্ৰমোদ শইকীয়া ছাৰে দিব অংশুপ্ৰিয়ম কলিতা হৰ্ষিতা পাপৰি বৰা অনুপস্থিত কাৰোবাৰ পাবলগীয়া আছে নেকি এতিয়া শাস্ত্ৰীয় সংগীতৰ আৰু কোনোবা আছে নেকি নাই ন সত্ৰীয়া প্ৰকাশ বৰুৱা সত্ৰীয়াখিনি তানিষ্ঠা দত্ত
এখন উদয় দত্তদেৱে দিব। শৰ্মিষ্ঠা হাজৰিকা আছে নি? নাই। লীনাদিত্ৰী কলিতা, বিনোদ শইকীয়া ছাৰে দিব। হৃদিস্থিতা বৰকটকী, এখন পুলিন বৰঠাকুৰদেৱে দিব। নম্ৰতা দাস আছেনে? নম্ৰতা নাই। বৃষ্টি হাজৰিকা আছে নি? বৃষ্টি নাই। দক্ষিণা কাশ্যপ আছে নি? দক্ষিণা নাই। ঐশ্বৰ্যা বৰঠাকুৰ, ঐশ্বৰ্যা আছে, এইখন প্ৰমোদ শইকীয়া ছাৰে দিব। আৰাধ্যা দেউৰী আছে নেকি? বিজয়শ্ৰী শইকীয়া আছে, আমাৰ পুলিন বৰঠাকুৰ ছাৰে দিব, প্ৰদান কৰিব। সুকৃতি সংস্কৃতা লাহন নাই। আৰুচি শইকীয়া, আৰুচি শইকীয়াৰ ককাক আছে আমাৰ মাজত, আমি তেখেতৰ হাততে অৰ্পণ কৰিছোঁ। প্ৰমোদ শইকীয়াদেৱৰ ভতিজা নাতি। কৃষ্টিনা কৌশিক নাই। সৃজনা শইকীয়া আছে, সৃজনা শইকীয়াৰখন আমাৰ ইন্দ্ৰকমল ফুকনদেৱে প্ৰদান কৰিব। অংশুমান বৰুৱা আছে, অংশুমান বৰুৱাৰখন উদয় দত্তদেৱে প্ৰদান কৰিব। দৰিণা হাজৰিকা নাই। কৃষ্টিনা গগৈ, দীক্ষিতা গগৈ নাই। ঋতুৰাজ ফুকন নাই। অন্বেষা গগৈ আছে, এইখন আমাৰ পুলিন বৰঠাকুৰদেৱে প্ৰদান কৰিব। অত্ৰেয়ী আৰোহী চেতিয়া আছে নেকি? নাই। আৰাধ্যা হাজৰিকা নাই। ঋত্বিকা ফুকন আছে, এইখন পুলিন বৰঠাকুৰদেৱে প্ৰদান কৰিব। দীক্ষা বৰুৱা, এইখন প্ৰমোদ শইকীয়াদেৱে প্ৰদান কৰিব। দীক্ষা বৰুৱা। কংকনা চুতীয়া, এখন বিনোদ শইকীয়াদেৱে প্ৰদান কৰিব। বাৰ্বী বৰুৱা, বাৰ্বী নাই। অভিজ্ঞানা ফুকন, আমাৰ উদয় দত্তদেৱে তেখেতৰ পিতৃ ইন্দ্ৰকমল ফুকনদেৱক অৰ্পণ কৰিব। মান্যতা গগৈ আছে, মান্যতা গগৈখন আমাৰ পুলিন বৰঠাকুৰদেৱে প্ৰদান কৰিব। আৰাধ্যা শইকীয়া নাই। পৰিণীতা গগৈ নাই। ইমানতে আমাৰ সত্ৰীয়া নৃত্যাভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰাত যিসকল উপস্থিত আছিলে তেওঁলোকক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান পৰ্ব শেষ হৈছে। বাবেল